জয় হিন্দ স্টুডেন্টস, আজিৰ ভিডিঅ'খনত আমি ক্লাছ 9ৰ গণিতৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ চেপ্টাৰৰ 4.3 question answer to চাম। But before starting the class, welcome to my YouTube channel Exam Jyoti and let's start the class with the first question. আজিৰ প্ৰথম কোৱেশ্চনটো চাব। প্ৰথম কোৱেশ্চনটো দিয়া আছে তলত দিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ প্ৰতিটোৰে লেখ অংকন কৰা। লেখটো আঁকিব দিছে, ঠিক আছে। প্ৰথমতে আছে আমাৰ x + y = 4। এতিয়া আমি এইটো মানে ইকুৱেশ্যনৰ, ঠিক আছে, এটা লেখ আঁকিব লাগে। গতিকে তাৰে কাৰণে আমি ফাৰ্ষ্ট x y দুটা ভ্যালুজ ওলাম আৰু সেই ভ্যালুজ কেইটা পুট কৰি পেলাই আমি এটা গ্ৰাফ ড্ৰ কৰিম, ঠিক আছে। গ্ৰাফ মানে লেখ, ঠিক আছে। গতিকে আগতে আমি ইয়াৰ ভ্যালুজ কেইটা ওলাই লওঁ, ঠিক আছে। ইয়াতে চাব আমাৰ প্ৰথম ইকুৱেশ্যনটো দিয়া আছে x + y = 4, ওকে। সো ইয়াতে মই কি কৰিম, x = কি কৰিম, a + y টো ইফালে গ'লে -y হ'ব, হয়নে। সো x = কি হ'ল 4 - y, ঠিক আছে। এতিয়া আমি y ৰ মান যি বহাম সেই হিচাপত মই x ৰ এটা বেলেগ মান পাম, হয়নে। গতিকে ফাৰ্ষ্ট মই এটা তালিকা মানে বনাই লওঁ, ড্ৰ কৰি লওঁ, ঠিক আছে। ইয়াতে চাব যদি মই, ঠিক আছে, যদি y ৰ মানটো মই 0 ৰাখোঁ, ঠিক আছে, তেনেহ'লে x ৰ মান কিমান পাম, x = 4 - y ৰ জেগাত মই কি পুট কৰিলোঁ 0, গতিকে কি পাম 4, হয়নে। 4 - 0 কিমান হয়, 4 হয়। গতিকে মই কি পালোঁ, যেতিয়া y = 0 হয় x ৰ মান 4 হয়, ওকে, 4 হয়। আকৌ চাব নেক্সট পেজটো লৈ আছোঁ। আকৌ যদি x = মই 4 লওঁ, ঠিক আছে, তেনেহ'লে মোৰ x = কি আছে 4 - y, হয়নে, এইটোৱে আছিল, হয়নে। সো ইয়াতে মই সৰি ইয়াতে x = 4 নহয়, y = 4, ঠিক আছে। অলপ যদি y = মই 4 ধৰোঁ, ঠিক আছে, যদি y = 4 হয় তেনেহ'লে মোৰ x = কি হ'ব 4 - y, নহয়, ইয়াতে 4 - y ৰ জেগাত কি বহাম 4 বহাম। 4 - 4 কিমান হ'ব 0, গতিকে যদি y = 4 হয় x ৰ মান 0 হয়। আকৌ তাৰে আগত কি বহাইছিলোঁ, y = যদি 0 হয় তেনেহ'লে x ৰ মান কিমান পাওঁ 4 পাওঁ, ঠিক আছে। এতিয়া মই দুটা মান পাইছোঁ x y ৰ, ওকে। এই y টো এই x আৰু y মানে আপোনাৰ যে ভ্যালুজ কেইটা আছে সেই ভ্যালুটো মই এটা টেবলত তালিকাত বহাম, ওকে। সো তাৰে কাৰণে ফাৰ্ষ্ট এটা মই টেবল ড্ৰ কৰি লওঁ, ওকে। গতিকে চাব যেতিয়া x y ৰ মানকেইটা বহাই দিছোঁ, যেতিয়া y মোৰ 0 আছিল তেতিয়া মোৰ x ৰ মান 4 পাইছিলোঁ। আকৌ যেতিয়া y ৰ মান 4 বহালোঁ তেতিয়া মই x ৰ মান কিমান পালোঁ 0, ঠিক আছে। এতিয়া এই দুটা ভ্যালুজ মই বহাই পেলাই এটা গ্ৰাফ ড্ৰ কৰিম, হা, লেখ অংকন কৰিম। সো তাৰে কাৰণে মই প্ৰথমতে x অক্ষ আৰু y অক্ষ ড্ৰ কৰিম, ওকে। সো ইয়াতে চাব মই এইটো x অক্ষ ড্ৰ কৰিছোঁ, এইটো, ঠিক আছে, আৰু এইটো হ'ল মোৰ y অক্ষ, ওকে। এতিয়া মোৰ এইটো হ'ল o যে আছে মোৰ এইটো মূল বিন্দু, ইয়াতে মানটো হয় আমি জানো 0 0 হয় ইয়াৰে ভ্যালু। ইয়াতে x ৰ মানো 0 থাকে, y ৰ মানো 0 থাকে, ওকে। এতিয়া মই কি কৰিছোঁ, আপোনালোকৰ এটা গ্ৰাফ কপি থাকিব। মই ইয়াতেতো গ্ৰাফ কপি আপোনাক দেখাব নোৱাৰোঁ, গতিকে মই ইয়াতে আপোনালোকক ধুনীয়াকৈ গ্ৰাফ ড্ৰ কৰি দেখুৱাই আছোঁ। বাট আপোনালোকে নিজৰ নিজৰ গ্ৰাফৰ বহীটো আনিব আৰু তাতে আপোনালোকে ড্ৰ কৰিব। তাতে আপোনাৰ 5টা ঘৰ হিচাপে এটা এক একক হিচাপে ধৰিব আৰু সেই ধৰি পেলাই আপোনালোকে গ্ৰাফটো ড্ৰ কৰিব, ঠিক আছে। মোৰ ইয়াতে মানকেইটা আছে 0 4, ওকে। ফাৰ্ষ্ট ভ্যালু আছে আমাৰ 0 4। সো প্ৰথমতে মোৰ 0 টো x ৰ মান বুজাব, তেতিয়া তেনেহ'লে মোৰ x ৰ মান কিমান বহাম 0, ঠিক আছে। 0 মানে কি মোৰ মূল বিন্দুটো x ৰ মান থাকি গ'ল, আগফালে যোৱাই নাই, ওকে, x অক্ষৰ এইফালে যোৱাই নাই, ওকে। সো x ৰ মান 0 হ'ল, গতিকে মই ইয়াতে পুট কৰিলোঁ। আৰু y ৰ মান আছে 4, সো ইয়াতে হ'ল 1 2 3 4, গতিকে এইটো হ'ল মোৰ এটা বিন্দু, ঠিক আছে। ইয়াক মই এটা গোল কৰি দিম, ঠিক আছে। ইয়াতে মই মানটো বহাই দিওঁ, এইটো হ'ল 0 আৰু 4, এইটো হ'ল এটা বিন্দু, ওকে। আৰু নেক্সটটো আছে মোৰ আপোনাৰ 4 0, হা। তো এইটো x অক্ষ মই কাউণ্ট কৰিব লাগিব। সো 1 2 3 4, ওকে। সো এইটো 4 লৈকে মই যাব লাগিব কাৰণ x ৰ মান কিমান আছে 4 আছে আৰু y ৰ মান কিমান আছে 0, গতিকে ইয়াৰ ওপৰত মই যাব লগা হোৱাই নাই, হা। গতিকে মই এইটো মোৰ মানটো এইটোৱে হৈ যাব 4 0, ঠিক আছে। এতিয়া মই মানটো দুটা মান বহাই দিছোঁ গ্ৰাফত, ক্লিয়াৰ। এতিয়া মই কি কৰিম, এই দুটা পইণ্টটো যে আছে নহয় মই এইটো লগাই দিম এটা ৰেখাটো আঁকি পেলাই। আপোনালোকে এটা স্কেল ল'ব, স্কেল পাত লৈ পেলাই আপোনালোকে ধুনীয়াকৈ এই দুটা বিন্দু লগাই দিব, সংযোগ কৰি দিব, ঠিক আছে। আৰু সেই ৰেখাটোৱে আমাৰ কি বুজাব, তাৰে লেখ বুজাব, ঠিক আছে। এতিয়া মই দুটা বিন্দু লগাই পেলাই এটা লেখটো আঁকি দিওঁ মই, ঠিক আছে। সো ইয়াতে চাব মোৰ এইটো যে লাইনটো আছে নহয়, মই যে লাইন আঁকিছোঁ, এই মানে এই ৰেখাটো যে অংকন কৰিছোঁ মই, সেইটোৱে মোৰ লেখডাল বুজাব, ঠিক আছে। বুজি পাইছেনে আপোনালোকে। এই ৰেখাটো যে আছে নহয়, এই ৰেখাটোৱে মোৰ এইটো আপোনাৰ গ্ৰাফ বুজাব এইটো কুৱেশ্যনৰ, ডেট ইজ x + y = 4
সমীকৰণৰ এইটো লেখাটো আপোনাৰ কি বুজাব ৰেখ ঠিক আছে গতিকে লাষ্ট এটা লাইনটো মই দি দিও ওকে গতিকে চাব 40 আৰু 04 দুটা বিন্দু আছে যে মই দুটা বিন্দু বহাই দিছো সো এই বিন্দু কেইটা এটা লাষ্ট এটা লাইন দি দিব ঠিক আছে এই বিন্দু কেইটা লেখত বহুৱাই ঠিক আছে লেখত বহুৱাই সংযোগ কৰি ঠিক আছে সংযোগ কৰি পোৱা ৰেখা ডালে ঠিক আছে ৰেখা ডালে আমাৰ আঁকিবলগীয়া লেখ ঠিক আছে আঁকিবলগীয়া লেখ ওকে গতিকে বুজি পাইছেনে আগতে গ্ৰাফটো ড্ৰ কৰি দিব বিন্দুকেইটা বহাই পেলে তাৰ পিছত লাষ্টৰ লাইন এটা লিখি দিব যে 4004 বিন্দুকেইটা লেখত বহুৱাই সংযোগ কৰি পোৱা ৰেখা ডালে হৈছে আমাৰ কি আঁকিবলগীয়া লেখ ঠিক আছে এনেকৈ এইটো কোৱেশ্চনটো মানে সলভ কৰিব হা এই কোৱেশ্চন দিয়া আছে তাতে x ৰ মান বহাব ওলাব তাৰ পিছত বহাব তালিকাখনত তাৰ পিছত হেনেকৈ বিন্দুকেইটা মানে গ্ৰাফত বহাই দিব সেইটো হৈছে আমাৰ ৰেখ ওকে এই যে লাইনটো যে পাইছে নহয় সেই লাইনটো হৈছে আমাৰ গ্ৰাফ ওকে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ এতিয়া আমি সেকেন্ড নম্বৰটো চাওঁ x - y = 2 ইয়াৰে পৰা সেম মই কি কৰিম এতিয়া চাব আমাৰ নেক্সট কোৱেশ্চনটো যে আছে আমাৰ x - y = 2 আগতে মই ইকুৱেশ্যনটো লিখি দিম ঠিক আছে ইয়াৰে পিছত মই কি কৰিম x = 2 আৰু এই -5 টো যে আছে ইফালে গলি কি হৈ যাব +5 হ'ব ঠিক আছে সো x = কি হ'ল 2 + 5 এতিয়া আকৌ মই কি কৰিম ভ্যালুজ কেইটা পুট কৰিম ইয়াৰে হা সো ইয়াৰে ভ্যালুজ কেইটা চাব যদি মই y ৰ মান 2 বহাও ঠিক আছে যদি y = মই 2 বহাও তেনেহলে মোৰ x ৰ মান কিমান হ'ব 2 + 2 হ'ব হয়নে 2 + 2 কিমান হয় 4 গতিকে যেতিয়া মই y ৰ মান 2 বহাইছো মই x ৰ মান কিমান পালো 4 ওকে আকৌ যদি মই y = -2 ধৰো হা এটা মই ঋণাত্মক সংখ্যা ধৰিছো ঠিক আছে যদি মই y ৰ মান -2 ধৰো তেনেহলে x ৰ মান কিমান হ'ব x = 2 আৰু ইফালে +5 আছে নহয় তাতে মই কি বহাম -2 বহাম ঠিক আছে 2 - 2 কিমান হ'ব 0 ঠিক আছে গতিকে এতিয়া মই কি ভ্যালু পাইছো এটা পাইছো 42 আৰু এটা পাইছো 0 - 2 এতিয়া এই দুটা বিন্দু বহাই পেলে মই লেখটো অঙ্কন কৰিম ওকে সো আগতে মই তালিকাখন ড্ৰ কৰি দিও গতিকে এতে চাব মই দুটা ভ্যালুজ পাই গৈছো নহয় 42 আৰু 0 - 2 ঠিক আছে এতিয়া এই দুটা ভ্যালুজ মই পুট কৰিম ওকে সো ইয়াতে মই আগতে লিখি দিও এটো এটা মোৰ টেবল হল যত মোৰ x আৰু y টু ভ্যালুজ কেটা পুট কৰিম সো মই ফাৰ্স্ট পাইছিলো 42 ওকে সো 4 আৰু 2 বহালো নেক্সট আকৌ এটা ভ্যালু কি আছে 0 আৰু -2 সো 0 দিলো ইয়াতে আৰু এটো -2 দিলো ঠিক আছে গতিকে x y ভ্যালু কেটা পুট কৰি মই এটা তালিকাটো মানে প্ৰিপেয়াৰ কৰিলো বনালো হা এতিয়া এই ভ্যালুজ কেটা মই এইটো যে মোৰ সাইডত কাখৰ আপোনাৰ লেখটো আছে ইয়াতে মই ভ্যালুজটো পুট কৰি দিম হা ইয়াতে চাব এটো এক্স্যাক্টলি আপোনাৰ গ্ৰাফৰ যে বহি হয় এজ ইট ইজ হেনেকৈ আছে ঠিক আছে এতে 1 2 3 হেনেকে মই লিখি দিছো মানে বস্তুটো এটা ভ্যালুজ কেটা পুট কৰিম মই ঠিক আছে সো মই কি কৰিছো আপোনালোকে এতে পাঁচটা বৰ্গ হিচাপে এটা একক হিচাপে ধৰিব তাতে 1 বুলি লিখিব ওকে ইয়াতে সেম ইয়াতে পাঁচটা বৰ্গ হিচাপে মই এটা 1 একক বুলি ধৰিছো এক একক ওকে সো এই 1 2 3 x অক্ষৰটো বুজাব এটো y অক্ষ বুজাব সবৰে মই মানকেইটা বহাই দিছো দিয়া আছে মোৰ ওকে প্ৰথমতে আছে x ৰ মান 4 সো x ৰ মান 4 টো ইয়াতে হ'ব ওকে আৰু আকৌ y ৰ মান কিমান আছে 2 সো এটো 4 আৰু ইফালে বস্তুটো মোৰ এটো যাব হয়নে এটো পয়েন্ট আইব এটো হল 4 আৰু এটো হল 2 সো এই পয়েন্টটো মোৰ কি বুজাব 4 2 কি বুজাব 4, 2 ওকে আকৌ মোৰ 0 আৰু -2 আছে সো x ৰ মান 0 এটো থাকিব -2 ইয়াতে আছে সো মোৰ 0 হল এটো ঠিক আছে ইয়াতে আৰু -2 তলৰ ফালে যাব ঠিক আছে গতিকে এইটো বিন্দু বুজাব মোৰ কি 0, -2 ঠিক আছে এটা এই দুটা বিন্দু যে আছে মই পাইছো এই দুটা যদি লগ লগাই দিও হেতু বুজাব মোৰ কি গ্ৰাফ লেখ ওকে লেখডাল ঠিক আছে এইটো যে লাইনটো যে আপনি চাই আছে নহয় এই লাইনটো মোৰ কি বুজাব গ্ৰাফ মানে লেখ ওকে ইয়াতে মোৰ বিন্দু কি আছিল এটা আছিল 4 2 4 2 মই এতে বহালো 4 চাব কেনেকে ধৰি মই এই x অক্ষৰটো যে আছে নহয় ইয়াতে 1 2 3 4 চাই লগে গলো আকৌ y মান কিমান আছে 2 গতি ওপৰ ফালে যাব লাগিব y মান 2 এতে আছে এটো চাব এটো বস্তু মই চাই আছো ইয়াতে এখিনি পাইছো নহয় আৰু যত এটো দুটা বস্তু লগ লাগি আছে সেই বিন্দুটো মই কি কৰিম ধৰি লম এটো বিন্দু বুজাব মোৰ 4 2 আকৌ সেম 0 আৰু -2 আছে সো x ৰ মান 0 আছে গতি মূল বিন্দুটো 0 হৈ থাকি যাব আৰু -2 আছে গতি y অক্ষৰটো মই তলৰ ফালে যাব কাৰণ যাব লাগিব কাৰণ এটো -2 আছে যদি +2 থাকিলে তেনে ওপৰ ফালে গলো হয় -2 আছে গতিকে মই তলৰ ফালে গৈ আছো ঠিক আছে এটা এটো বিন্দু হল এই দুটা বিন্দু লগ লগাই দিলে এটো বুজাব মোৰ কি
গ্ৰাফ यानी লেখ ওকে এটো হল এটা আমি নেক্সট থাৰ্ড নম্বৰ কোৱেশ্চনটো চাওঁ ইয়াৰ সলিউশনটো চাব সেম আগৰ মতে আছে y = 3x হয়নে সো যদি মোৰ x = মই 1 ধৰু তেনে হলে y = কিমান হ'ব 3 * 1 তাৰ মানে 3 3 গুণ কিমান 3 তাৰ মানে y মান কিমান পালো 3 আকৌ যদি মই x = মই 2 ধৰু তে y মান কিমান পাম 3 2 গুণ 6 সো y মান কিমান পালো মই 6 পালো এতিয়া এই দুটা মান মই কি কৰিম সেম আকৌ তালিকাটো প্ৰিপেয়াৰ কৰিম আৰু গ্ৰাফডালটো অঙ্কন কৰিম ওকে সো এতিয়া চাব ইয়াৰ মই তালিকাটো ড্ৰ কৰিম আগতে গতিকে এটা চাব সেম আকৌ মই কি কৰিম x ৰ মান কিমান আছে 1 আৰু y ৰ মান আছে 3 ঠিক আছে সো এটো ইয়াতে বহাই দিম x যেতিয়া 1 আছে y মান কিমান পাইছো 3 আকৌ x ৰ মান 2 আছে তেতিয়া মই y মান পাইছো 6 ওকে সো 2 6 হ'ব ঠিক আছে এতিয়া এই দুটা বিন্দু মই কি কৰিম বহাম ইয়াতে হা সো এটো চাব প্ৰথমতে আছে 1 3 তো 1 2 মই ইয়াতে পাম 3 টু উপৰ ফালে যাম গতিকে এটো বিন্দু বুজাব মোৰ এটো হল এটা কি 1 3 ওকে 1, 3 আৰু এটা 2 6 আছে গতিকে 2 এটো হল 6 মানে উপৰ ফালে যাম এটো বিন্দু বুজাব মোৰ নহয় এটো গোল কৰি দিম আৰু ব্ৰ্যাকেটত ইয়াৰ নামটো লিখিম 2, 6 ঠিক আছে এই দুটা ৰেখাটো মই কি কৰিম জয়েন কৰি দিম হা সো এই দুটা বিন্দু কেটা মই কি কৰিম জয়েন কৰি দিম মানে সংযোগ কৰি দিম তেতিয়া এটা ৰেখাডাল পাম মই হয়নে সো এতিয়া মই হেতু চাও গতিকে চাও ইয়াতে কি কৰিছো মই এইটো যে ৰেখাটো আছে এই ৰেখাডাল মই কি কৰিছো সংযোগ কৰিছো দুটা বিন্দু সংযোগ কৰি দিছো গতিকে এইটো ৰেখা যে ডাল পালো সেই ৰেখাডালে হৈছে আমাৰ লেখডাল ওকে সো 1 3 আৰু 2 6 বিন্দু কেটা সংযোগ কৰি মই এটা লেখডাল পালো হেতু মই ড্ৰ কৰি দেখাই দিছো ধুনিয়াকে ওকে বস্তু বুজি পাইছিনে একেবাৰে সহজ হয় হা যদি বুজি নাপায় মোক কমেন্ট কৰি জনাব কাৰণ মই বস্তু বহুত ধুনিয়াকে বুজাই আছো হা আপোনালোকক মই ধুনিয়াকে এটা গ্ৰাফডাল আকি ধুনিয়াকে দেখাই দিছো কেনেকে ড্ৰ কৰিব লাগে আকৌ তালিকাটো কেনেকে বনাব লাগে এইখিনি বুজাই দিছো গতিকে আই থিংক আপোনালোকে বুজি পাব লগা হৈছে হয়নে আপনি ইজিলি বুজি পাব আই থিংক সো তথাপি যদি বুজি নাপায় মোক কমেন্ট কৰি জনাব মই আকৌ চেষ্টা কৰিম বুজাবৰ কাৰণে আৰু ব্ৰিফলি বুজাম ঠিক আছে ওকে এটা আমি নেক্সট কোৱেশ্চনটো চাও সেম প্ৰসেস আছে কোৱেশ্চন 1 ৰ মোৰ 4টা কোৱেশ্চন আছে তাৰে ভিতৰত ঠিক আছে গতিকে তিনটাটো কৰিলো অলৰেডি মই এটা 4 নম্বৰটো চাও কি আছে আমাৰ ইকুৱেশনটো 3 = 2x + y নহয় ইকুৱেশনটো কি আছে আমাৰ সমীকৰণটো 3 = 2x + y এতিয়া চাব y = কি হ'ব সো y = কি হ'ব 3 - 2x হ'ব নে নহব y = কি হ'ব 3 - 2x ঠিক আছে সো যদি মোৰ x সমান মই 1 ধৰু আগতে মই এটা 0 বুলি ধৰু ঠিক আছে সো যদি মই x সমান 0 ধৰু তেনে হলে মোৰ y ৰ মান কিমান হ'ব 3 - 2 * কি হ'ব 0 হ'ব না সো 3 - 2 শূন্য গুণ কিমান শূন্য গতিকে 3 পৰা যেতিয়া 2 শূন্যটো বিয়োগ কৰিব 3 পাব হয়নে সো y = কিমান পালো মই 3 - 0 = 3 আকৌ চাব যদি x ৰ মান মই 1 ধৰু ঠিক আছে যদি 1 ধৰু তেনে হলে y ৰ মান কিমান হ'ব y = 3 - 2 * x ৰ জায়গাত কি দিম মই 1 বহাম হা সো 3 - 2 গুণ কিমান 2 3 - 2 কিমান হ'ব 1 হ'ব না গতিকে মই দুটা ভ্যালুজ পাই গৈছো হা 0 3 আৰু এটা 1 1 ওকে 0 3 হৈছে x ৰ xy এটা ভ্যালু আৰু এটা ভ্যালু কি পাইছো 1 1 পাইছো ঠিক আছে এতিয়া মই তালিকাটো সেম আকৌ আগৰ মতে ড্ৰ কৰিম ঠিক আছে এটা চাব আকৌ মই আগৰ মতে x ৰ মান কেটা বহাম এটা হ'ব 0 3 নহয় প্ৰথমটো আছে 0 আৰু 3 আৰু এটা কি আছে 1 1 আছে ঠিক আছে সো 1 আৰু 1 ঠিক আছে এই যে দুটা ভ্যালুজ মই এইটো গ্ৰাফ ডালত সাইডত যে আছে তাতে মই পুট কৰি দিম ভ্যালুজ কেটা আৰু তেতিয়া আকৌ এটা মই লেখডাল পাম ঠিক আছে x ৰ মান ফাৰ্স্ট কি পালো মই 0 0 টো ইয়াতে আছে 0 টো ইয়াতে তাতে বহাই দিলো আৰু 0 লগত y ৰ মান কিমান আছে 3 সো তাৰে একে মানে y অক্ষৰ ফালে ওপৰৰ ফালে যাম আৰু এটো যে বিন্দু আছে নহয় এই বিন্দুটো মই গোল কৰি দিম ঠিক আছে এটো নাম কিমান হ'ব 0, 3 ওকে আৰু এটা নেক্সট কি আছে ভ্যালু 1 1 হা 1 1 মানে কি এটো 1 আকৌ y ৰ মান ওপৰত আছে 1 গতিকে এটো বিন্দু বুজাব ঠিক আছে গতিকে ইয়াৰ নাম কি আছে 1, 1 এতিয়া মই এই দুটা বিন্দু যে পাইছো নহয় হিয়তো লগ কৰি দিম সংযোগ কৰি দিম আৰু সেই ৰেখাডালে বুজাব মোৰ লেখডাল ঠিক আছে গতিকে চাব মই ভ্যালুজ কেটা পুট কৰি মই বিন্দু কেটা সংযোগ কৰি দিছো গতিকে এইটো যে ৰেখাডাল পাইছে নহয় হেতু বুজাব মোৰ কি আপোনাৰ লেখডাল ঠিক আছে গতিকে লাষ্টৰ লাইনটো হেইবিলাক আপোনালোকে লিখিব পাৰে যেনেকৈ প্ৰথমতে মই দি দিছো এটা লাইনটো লাষ্টত যে
এইটো চাওক 4004 বিন্দুকেইটা লেখত বহুৱাই সংযোগ কৰি পোৱা ৰেখাডালে আঁকিবলগীয়া লেখ নহয় সেই লাইনটো আপোনালোকে প্ৰতিটো কোৱেশ্যনত দি দিব লাষ্টৰ ফালে বিন্দুকেইটা যি আছে নহয় সেই বিন্দুকেইটা নাম লিখি দিব আৰু হেনেকে বহাই পেলাই লাষ্টৰ লাইনটো দি দিব ঠিক আছে নিলিখিলেও কথা নাই হা কিন্তু লিখি দিলেও মানে ভালেই হ'ব হেনেকুৱা আৰু ঠিক আছে গতিকে হেনেকে পুট কৰি পেলাই মই তাৰ 4 নম্বৰটো সলভ কৰি দেখুৱাই দিলো বুজি পাইছে বস্তুটো ইজি নহয় ইয়েস ওকে এতিয়া আমি নেক্সট কোৱেশ্যন নম্বৰ 2 টো চাওঁ জানো যে ঠিক আছে আমি জানো যে এটা বিন্দুৰ মাজেৰে অসংখ্য ৰেখা ঠিক আছে অসংখ্য ৰেখা আঁকিব পাৰি ঠিক আছে আঁকিব পাৰি ঠিক আছে এটা বিন্দুৰ মাজেৰে অসংখ্য ৰেখা কি কৰিব পাৰি আঁকিব পাৰি ওকে এতিয়া এই ৰেখাবোৰৰ ভিতৰত 214 তাৰ মানে x ৰ মান কিমান থাকিব 2 থাকিব y ৰ মান 14 থাকিব হা বিন্দুৰে সিদ্ধ কৰা দুডাল ৰেখাবোৰ হ'ল ঠিক আছে এতিয়া আমি এইটো বস্তু কৰি দেখাম যে আৰু এইটো দুটা যে বিন্দু আছে এই বিন্দুৰ মাজেৰে দুডাল ৰেখা মই দেখাব লাগে তো এইটো চাব নেক্সট পেজটো লৈছো মই প্ৰথমতে মই কি কৰিম এটা ধৰি লম হা যে ধৰা হ'ল এটা সমীকৰণ সো এতে চাব মই ধৰা হ'ল এটা সমীকৰণ মই কি ধৰু 7x = y ঠিক আছে এই y টো যেতে ইফালে আহিলে মোৰ কি হ'ব 7x - y = 0 হৈ যাব হয়নে ইয়াক মই 1 বুলি ধৰিলো ঠিক আছে আকৌ যদি x = 2 আৰু y = 14 তাৰ মানে মোৰ দিয়া আছে x ৰ মান 2 বহাব দিছে আৰু y ৰ মান 14 বহাব দিছে যদি দুটা হয় তেনে হলে মোৰ এই 1ত মই মানকেইটা বহাই দিম ঠিক আছে সো হাত পূৰণ x ৰ জায়গাত কি দিলো 2 দিলো ঠিক আছে মাইনাস y মানে আকৌ 14 আছে গতি 14 বহাই দিলো সমান কি 0 ঠিক আছে এতিয়া হাত দ্বিগুণ কিমান 14 আৰু ইফালে মানে 14 দুইটা সমান কি হ'ব 0 এটা চাব 14 মানে 14 কিমান 0 হয় মই দুই ফালে কি পালো 0 আৰু 0 পালো নাই দুটা সমান হৈ আছে হয়নে তাৰ মানে কি মোৰ এটো এটা সমীকৰণ হ'ল যে 7x = y বা 7x - y = 0 এটো এটা সমীকৰণ হ'ল ঠিক আছে আৰু এটা সমীকৰণটো চাব আৰু এটা সমীকৰণটো মই ধৰিলো সাপোজ x + y = 16 ঠিক আছে আৰু এটা মই সমীকৰণ কি ধৰিছো x + y = 16 ইয়াতে চাব x ৰ মান কিমান আছে যদি x = 2 আৰু y = 14 হয় তেতিয়া মোৰ এই সমীকৰণটো কি হৈ যাব x ৰ জায়গাত 2 বহাম y ৰ জায়গাত কি বহাম 14 সমান কি 16 হৈ আছে দুই ফালে 16 হৈ আছে নে গতিকে মোৰ দুই ফালে মিলি আছে ঠিক আছে গতিকে মোৰ দুটা সমীকৰণ কেইটা কি হ'ল আপোনাৰ এটা হল x + y = 16 আৰু এটা হল মোৰ আপনার কি বুলি কয় 7x - y = 0 ঠিক আছে গতিকে এইটো হল এটা সমীকৰণ এটো 2 বুলি ধৰিলো সো আমাৰ দুটা সমীকৰণ মানে কি ওলাব লগা আছিল যে এইটো 1 আৰু 2 ঠিক আছে ইয়াতে চাব মই যে দুটা ইকুৱেশ্যন ধৰিছো নিজৰ ফালৰ পৰা আপুনি জিটি ইকুৱেশ্যন ধৰিব নোৱাৰে হা যদি জিটি ইকুৱেশ্যন বহায় তেনে হলে আপোনালোকৰ নিমিলিব দুই ফালে বুজি পাইছে নে আপনার x ৰ মান 2 আছে y ৰ মান 14 আছে গতিকে আপনি কেনেকৈ ইকুৱেশ্যন বহাব লাগিব যাতে এইটো বস্তু তাতে সমীকৰণটো দুই ফালে মিলিব হয়নে এটা ফৰ্মুলা আছে মই এটা সাইডত দি দিও ওকে এইটো বস্তু লিখিব নালাগে মই জাস্ট এনেই দিছো জানিবৰ কাৰণে এটা আমাৰ ফৰ্মুলা আছে ইয়াতে চাব y মাইনাস আপনার 14 y মান দি আছে নহয় হেতু 14 লিখি দিলো x ৰ মান দি আছে আপনার 2 সো x - 2 কৰিলো সমান মাইনাস a by b ইয়াতে আপনার a মান g ধরে b এর মান g ধরে সেই ভ্যালুটো পুট কৰি পেলে আপনি এটা সমীকৰণটো পাই যাব এইটো বস্তু যদি সলভ কৰে ঠিক আছে ইয়াতে চাব মই এটা a আৰু b এর মান বেলেগ বেলেগ বহাই পেলে মই দুটা সমীকৰণ পাইছিলো এটা হৈছে x + y = 16 আৰু এটা পাইছো মই আপনার 7x - y = 0 ঠিক আছে গতিকে এরকম দুটো সমীকরণ এইটো ফর্মুলাতে পুট কৰি পেলে উলাইছো যদি a এর মান 1 ধরে b এর মান 1 ধরে তেতিয়া আপনি এটা বেলেগ সমীকরণ পাই যাব এটো সলভ কৰি পেলে বুজি পাইছে নে আর সেম ওয়ে ইয়াতে মই ভ্যালুজ গটা a আৰু b এর ভ্যালু পুট কৰি পেলে মই দুটা সমীকরণ উলাইছো সেম ওয়ে যদি আপনি ভাবে যে মই বেলেগ সমীকরণ লিখিম হা x + y = 16 মই নিলিখো মই বেলেগ সমীকরণ উলাম সে আপনি এইটো ফর্মুলা পুট কৰিব a আৰু b এর কিবাটা মান ধৰি লব ঠিক আছে 1 2 3 জি ধরে হেনেকে ধৰি পেলে আপনি এটো সলভ কৰিব ঠিক আছে বজ্ৰপূৰণ কৰিব তাৰ পিছত আপনি এটা সমীকৰণ সলভ কৰিব এটা বজ্ৰপূৰণ এটা সমীকৰণ পাব আৰু সেই সমীকৰণটো এতে বহাই দিব বুজি পাইছে নে তাৰ পিছত দুটা আপনি দুই ফালে সমান হিচাপে কৰি দেখাই দিব যে আপনার দুই ফালে সমান আছে গতিকে এই দুটা সমীকৰণ মোৰ জানিব লগা আছিল যে হুদিছিল যে দুটা সমীকৰণ সেই দুটা সমীকৰণটো মই উলাই লৈছো ঠিক আছে বুজি পাইছে নে
গতিকে এইটো লিখিব নালাগে হা এইটো বস্তু মই আপোনালোকক জানিবৰ কাৰণেই দিছোঁ এইটো ফৰ্মুলা বাট এইটো আপোনালোকে লিখিব নালাগে হা ওকে এতিয়া আমি বুজি পাইছে না বস্তুটো ইয়াতে আপোনাৰ দুটা সমীকৰণ ওলাব দিছিল দুডাল ৰেখা হা সো দুডাল ৰেখা মানে কি দুটা সমীকৰণ গতিকে এটা হৈছে 7x - y = 0 এটা হ'ল এইটো আৰু এটা হ'ল আপোনাৰ এইটো ঠিক আছে এই দুটা সমীকৰণ মই ওলাইছো কেনে কৰিছো এইটো ফৰ্মুলাত ইয়াতে ভ্যালুজ কেটা পুট কৰি পেলে a b কিবা এটা মান বহাই পেলে মই এই দুটা সমীকৰণ পাইছো হেনেকে আপোনালোকে বেলেগ বেলেগ ভ্যালুজ পুট কৰি পেলে বেলেগ বেলেগ সমীকৰণ ওলাব পাৰে ওকে আমি নেক্সট কোৱেশ্চন নম্বৰ 3 টো চাওঁ এটি চাওঁ কোৱেশ্চন নম্বৰ 3 টো কি দিয়া আছে যদি 3 4 বিন্দুটো এইটো সমীকৰণটোৰ লেখডালৰ ওপৰত থাকে তেনেহলে এৰ মান ওলাব দিছে তাৰ মানে কি এটা x ৰ মান কিমান হ'ব লাগিব 3 আৰু y ৰ মান কিমান হ'ব লাগিব 4 ঠিক আছে গতিকে এতিয়া চাওঁ 3y = ax + 7 ঠিক আছে ইয়াতে আমাৰ x ৰ মান কিমান দিয়া আছে 3 যদি x = 3 হয় আৰু y = 4 হয় ঠিক আছে এইটো হয় বাৰে বাৰে দিব নালাগে ওকে নট নিডেড এটা জাস্ট কমা দিলে হ'ব ঠিক আছে যদি x = 3 আৰু y = 4 হয় তেনেহলে এইটো সমীকৰণটো যে আছে 1 বুলি দিলো মই তেনেহলে 1 implies কি হ'ব 3 y মানে কিমান হ'ব 4 সমান a x মানে কিমান হ'ব 3 + 7 ঠিক আছে এটা চাব 3 4 * 12 সমান 3a + 7 ওকে এটা চাব 3a মানে কিমান হ'ব a + 7 টো ইফালে গলে -7 হ'ব ঠিক আছে সো 12 - 7 হ'ল 12 - 7 কিমান 5 গতিকে a ৰ মান কিমান হ'ব 5/3 তাৰ মানে 3/5 গতিকে এৰ মান মই কিমান পাইছো 3/5 ঠিক আছে বুজি পাইছে বস্তুটো গতিকে এইটো হৈছে আমাৰ এৰ মান হা ভেৰি ইজি এটা আমাৰ দি আছে 3 4 বিন্দুটো আপোনাৰ সেই ৰেখাডালত বহে সমীকৰণত গতিকে এইটো মান বহালে মই এৰ মানটো ওলাব পাৰিম ইজিলি ওকে ভেৰি ইজি আৰু এতিয়া 2 নম্বৰটো চাব যদি p ফৰ বিন্দুটো এইটো মানে লেখডালৰ ওপৰত থাকে তেনেহলে p ৰ মান ওলাব আগৰ মতে সেম প্ৰসেস ঠিক আছে আমাৰ ইকুৱেশনটো দিয়া আছে 4x + y = 16 ওকে এটা চাব যদি আপনার x = p আৰু y = 4 হয় গতিকে চাব এটা যদি x = p হয় আৰু y = 4 হয় তেনেহলে চাব এইটো 1 বুলি দিও ঠিক আছে সো 1 implies কি হ'ব 4x + y = 16 না ইয়াতে মই মানটো বহাই দিও 4p x ৰ জায়গাত কি দিম p দিম y ৰ জায়গাত 4 দিম সমান কি 16 ঠিক আছে এটা চাব 4p সমান কি হ'ব 16 - 4 সমান কিমান 12 ঠিক আছে না গতিকে p সমান কিমান হ'ব 12/4 তাৰ মানে 3 হয়নে তাৰ মানে কিমান হ'ব 3 গতিকে p ৰ মান কিমান পাম মই 3 ওকে p ৰ মান কিমান হ'ব 3 এটো হৈছে আমাৰ আনসার ওকে বুজি পাইছে বস্তুটো 4x + y = 16 এইফালে আপোনাৰ y ৰ জায়গাত 4 বহালো x ৰ জায়গাত p বহালো এতিয়া এই 4 টো এইফালে গলে -4 হৈ যাব 16 - 4 12 হ'ব হা আৰু এই 4 টো যেতিয়া তলত নামি যাব গতিকে কি হ'ব 4 × 4 4 3 × 12 গতিকে p ৰ মান কিমান পাম মই 3 পাম এটো মই 4 ভাগেদি কাটিছো হা উপরে তলে গতিকে p ৰ মান কিমান পালো মই 3 ওকে এতিয়া আমি তাৰে 3 নম্বৰটো চাও এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো চাব ইয়াতে দিয়া আছে যদি 2y = x - 4 সমীকৰণৰ লেখডাল এক দুই বিন্দুৰ মাজেৰে যায় তেনেহলে এৰ মান ওলোৱা ঠিক আছে গতিকে সেম প্ৰসেছত মই কি কৰিম ইয়াতে x আৰু y ৰ মানকেইটা বহাই দিম আৰু হেনেকে বস্তুটো শুনিছে যে যদি এইটো বস্তুটো মোৰ বিন্দুটো এৰ মাজেৰে সৰি এই বিন্দুৰ মাজেৰে যায় তেনেহলে এৰ মান ওলাব দিছে তেনেহলে মানকেইটা বহাই পেলে মই এৰ ভ্যালুটো ওলাম ঠিক আছে তো প্ৰথমতে মই এই সমীকৰণটো লিখি দিও যে 2y = ax - 4 ওকে এটা চাব যদি আপনার x সমান কি 1 হয় আৰু y সমান 2 হয় ঠিক আছে তেনেহলে মোৰ 1 implies কি হ'ব 2y y ৰ মানটো 2 বহাম সমান ax x মানে 1 দিম ওকে -4 ঠিক আছে এতিয়া 2 দ্বিগুণ কিমান হ'ব 4 a আৰু a কে দি পূৰণ কৰিলে a হ'ব -4 ওকে গতিকে a সমান কিমান হ'ব এইটো আপোনাৰ এই -4 টো ইফালে আহিলে +4 হৈ যাব সো 4 + 4 সমান কিমান 8 নহয় গতিকে a ৰ মান কিমান হ'ব 8 ওকে সো দিস ইজ দা আনসার এর মান কিমান পালো মই 8 পালো ঠিক আছে এতিয়া নেক্সট কোশ্চেনটো সেম হেনেকৈ প্ৰসেসত যাব হা নেক্সট আবো 4 নম্বৰটো ইয়াৰে যে যদি এটো বিন্দুটো মোৰ এটো সমীকৰণ ৰেখাটাৰ ওপৰত থাকে তেনেহলে k ৰ মান ওলাই এটা k ৰ মান ওলাব দিছে সো ইয়াতে আপোনাৰ প্ৰথমতে মই সমীকৰণটো লিখি দিও 2x + 3y + 15 = কি 0 সো
আকৌ সেম প্ৰসেস যদি মই লিখো x সমান কিমান 2k - 3 আৰু আপনাৰ y = কিমান k + 2 ঠিক আছে 2k - 3 আৰু k + 2 হল x আৰু y এর মান হ্যাঁ গতিকে এতিয়া মই এটো 1 বুলি দি দিও গতিকে এই মানটো মই কি কৰিম 1 ত বহাই দিম ঠিক আছে সো 2 x মানে কিমান হ'ব x এর জায়গাত কি দিম মই 2k - 3 plus 3y y মানে কি হ'ব k + 2 ওকে plus 15 equal to কি হ'ব 0 ঠিক আছে এটা চাবো 2 দ্বিগুণ কিমান হ'ব ব্র্যাকেট খুলি দিম 4k - 2 3 গুণ 6 plus আকৌ 3k হ'ব plus 3 3 to 2 তার মানে 3 দুগুণ 6 plus আকৌ 15 ঠিক আছে সমান কিমান হ'ব 0 আকৌ সেম যাব 4 + 3 কিমান 7k হ'ব ঠিক আছে এটো -6 + 6 কাটা যাব ঠিক আছে কি থাকি যাব plus 15 নহয় বা যদি মই এটো বস্তু ইফালে আনি দিও -15 হ'ব ঠিক আছে this implies k এর মানটো কিমান -15 আৰু 7 তলত নামি যাব গতিকে k এর ভ্যালু হল কিমান -15/7 তার মানে -7/15 ওকে বস্তুটো বুজি পাইছে ভেরি ইজি হয় জাস্ট ইয়াৰে মানকেইটা বহাব লাগে x y আৰু সমীকৰণত আৰু হেনেকে k এর মানটো ওলাব লাগে ঠিক আছে এতিয়া আমি নেক্সট আৰে 5 নম্বৰটো চাও সেম কোশ্চেন আছে মোৰ ইয়াতেও হ্যাঁ যে 1 আৰু -2 বিন্দুটো মোৰ কি এটো সমীকৰণ মাজেদি যদি যায় আছে তেনেহলে পৰীক্ষা কৰিব দিছে বস্তুটো হয় নে নহয় হ্যাঁ সো চাবো ইয়াতে মই মানটো বহাই দিম ইয়াতে 3x - 2y = 7 ওকে এটো হল মোৰ সমীকৰণ ওকে ইয়াক মই 1 দিলু এতে যদি মোৰ x সমান 1 আৰু y সমান -2 হয় তেনেহলে মোৰ 3x এর জায়গাত কি দিম 1 দিম -2 - 2 দিম = 7 মোৰ দুই ফালে 7 হ'ব লাগে নে তেতিয়া বস্তু মিলিব হয় নে তো চাবো 3 গুণ 3 মাইনাস কি হৈ যাব প্লাস 2 দ্বিগুণ 4 সমান 7 হয় নে সো এটা চাবো 3 + 4 7 দুই ফালে মোৰ 7 হৈ আছে নহয় তার মানে কি LHS সমান কি হৈ আছে RHS ঠিক আছে এতে মই চাই আছো যে LHS সমান RHS হৈ আছে তার মানে কি মোৰ এটো বিন্দুটি কি হ'ব সমীকৰণৰ আপোনাৰ যে লেগটাৰ ওপৰত আছে ঠিক আছে গতিকে মই ক'ব পাৰো যে কি এটো বস্তুটো মোৰ হেই লেগটাৰ ওপৰত আছে ঠিক আছে গতিকে লাষ্টৰ লাইনটো দি দিব যে 1, -2 বিন্দুটো এতেকে 1, -2 বিন্দুটো 3x - 2y = 7 3x - 2y = 7 সমীকৰণৰ ৰেখডালৰ ওপৰত আছে ঠিক আছে ৰেখডালৰ ওপৰত আছে ওকে বুজি পাইছে বস্তুটো যেটো মই দুই ফালে সমান পাইছো গতিকে সেই কাৰণে এটো বস্তু তার ওপৰত আছে ঠিক আছে এতিয়া আমি নেক্সট আরে 6 নম্বৰটো চাও -3 বিন্দুটো এটো সমীকৰণৰ ৰেখডালৰ ওপৰত অৱস্থিত হয় নে নহয় আকৌ ঠাৱৰ কৰা বস্তুটো চাব দিছে হা সো 4x + 7y = 9 এটো সমীকৰণটো আছে ইয়াত মই 1 বুলি দিলু গতিকে যদি x = -3 আৰু y = 2 হয় তেনেহলে 1 implies x এর জায়গাত কি দিম -3 দিম plus 7 y এর জায়গাত কি দিম 2 দিম ঠিক আছে সমান কি 9 এটো কিমান হ'ব -12 হ'ব plus 7 দ্বিগুণ 14 সমান 9 এতিয়া চাবো এতে যদি প্লাস মাইনাস কৰো মই এতে কিমান পাম 2 পাম 2 = 9 হ'ব পাৰে নেকি হ'ব নোৱাৰে এটো অসমান হৈ আছে হয়নে যেহেতু দুটা বস্তু LHS is not equal to RHS ইয়াতে মই সমান পোৱা নাই দুই ফালে এই গতিকে মই ক'ব পাৰো যে কি এটো ইয়াৰ ওপৰত অৱস্থিত নহয় ঠিক আছে গতিকে এটা লাইনটো দি দিও যে এতেকে -3, 2 বিন্দুটো ঠিক আছে বিন্দুটো 4x + 7y = 9 4x + 7y = 9 সমীকৰণৰ ওপৰত অৱস্থিত নহয় ঠিক আছে নহয় তার মানে -3 বিন্দুটো -3 বিন্দুটো 4x + 7y = 9 সমীকৰণৰ ওপৰত অৱস্থিত নহয় ঠিক আছে লেগডালৰ শব্দটো এটা দি দি সমীকৰণৰ লেগডালৰ ওপৰত অৱস্থিত নহয় ঠিক আছে অৱস্থিত নহয় ক্লিয়াৰ এতিয়া আমি নেক্সট 7 নম্বৰটো চাও কি শর্তত আপনার এইটো আরির সমীকরণটো লেখ মূল বিন্দুর মাঝেৰে যাব এটি চাব আমরা যে সুধিছে যে কি শর্তত আপনার x + by + c = 0 আরিটো আপনার সমীকরণ লেখ মূল বিন্দুর মাঝেৰে যাব
তাৰে কাৰণে আমি কি লিখিব লাগিব যে যদি c = 0 হয় যদি এইটো c যে আছে ইয়াৰে মান যদি মই 0 বহাব পাৰো মানে কিবা কলাব পাৰো তেতিয়াহে মোৰ বস্তুটো কি হ'ব মূল বিন্দুৰ মাজেৰে যাব আৰু এইটো বস্তু c কেতিয়া হ'ব c = 0 কেতিয়া হ'ব যেতিয়া x আৰু y ৰ মান 0 0 হ'ব ঠিক আছে তাৰ মানে x ৰ মান 0 পাম y ৰ মান 0 পাম তেতিয়াহে মোৰ কি হ'ব বস্তুটো কি হ'ব c টো 0 হ'ব হয়নে আৰু যদি c টো 0 হয় তাৰ মানে কি হ'ব মোৰ সমীকৰণটো মূল বিন্দুৰ মাজেৰে যাব ঠিক আছে যদি c = 0 হয় তেতিয়া আপোনাৰ কি হ'ব ax + by + c = 0 আর হিৰ ঠিক আছে সমীকৰণৰ লেখডাল মূল বিন্দুৰ মাজেৰে যাব ঠিক আছে তাৰ মানে যদি c = 0 হয় তেতিয়াহে এইটো শর্ত আছে যে তেতিয়াহে আপোনাৰ কি হ'ব ax + by + c = 0 আর এইটো কি হ'ব আপোনাৰ মূল বিন্দুৰ মাজেৰে যাব ঠিক আছে সমীকৰণটো কি হ'ব লেখডালটো মূল বিন্দুৰ মাজেৰে যাব ওকে এতিয়া আমি কোৱেশ্চন নম্বৰ 4 টো চাম তাতে আমাৰ প্ৰথম 4 নম্বৰ কোৱেশ্চনটো কি দি আছে যে এখন মহানগৰত ট্যাক্সিৰ ভাড়া এনে ধৰণৰ ঠিক আছে দিয়া আছে ট্যাক্সিৰ ভাড়াটো হা প্ৰথম কিলোমিটাৰটোৰ বাবে ভাড়া 4 টকা সরি আপনার এটা 8 টাকা বলি বুঝাবো ঠিক আছে অসমীয়াত তো 8 টাকা বলি বুঝায় হ্যাঁ তো প্রথম আপনার ভাড়াটো কিমান আছে কিলোমিটার কারণে প্রথম কিলোমিটার কারণে 8 টাকা ভাড়া তার পিছত আছে কিমান দূরত্বৰ ভাড়াটো হল প্রতি কিলোমিটার 5 টাকা হয় ঠিক আছে গতিকে অতিক্রম কৰা দূরত্ব 1 কিলোমিটার এটো দিয়া আছে আৰু মুঠ ভাড়া কিমান y টাকা এটো আমি ধৰি লোৱা হল ঠিক আছে আৰু ইয়াৰ পিছত কৈছে যে এটা ৰৈখিক সমীকৰণ লিখা ওকে আৰু এই তাৰে হিচাপত লেখটো অঙ্কন কৰিব দিছে গতিকে এতিয়া আমি ইয়াতে সলিউশনটো চাম ইয়াতে চাব প্ৰথমতে আমাৰ কি দিয়া আছে আমি ধৰিব লাগিব দূৰত্বটো x কিলোমিটাৰ আৰু ভাড়াটো ধৰিব লাগিব y টাকা ওকে গতিকে এতিয়া আমি হেনেকে কৰি পেলে সলিউশন কৰিম ঠিক আছে তো আগতে লিখি দিও মই সলিউশন ধৰা হল ওকে ধৰা হল আপনার एक्चुअली ধরিব লাগা নাই কারণ আপনার বস্তুটো দিয়ে আছে প্রথম কোশ্চেনতে দিয়ে আছে না গতিকে ধরার বলি দিব না লাগে এটো আপনার কি বুলি কয় দিয়ে আছে বলি লিখিলে বেশি ভালো হবে ওকে তো দিয়ে আছে বলি দিব তো দিয়ে আছে অতিক্রম করা মুঠ দূরত্ব ঠিক আছে মুঠ দূরত্ব আপনার কিমান হবে x কিলোমিটার ঠিক আছে আৰু মুঠ ভাড়াটো চাব আৰু আপনার মুঠ ভাড়াটো হল কিমান y টাকা ঠিক আছে আপনার পয়সাটো কিমান হবে y টাকা আৰু দূরত্বটো হল কিমান x কিলোমিটার ঠিক আছে এটা চাব আপনার দিয়ে আছে যে প্রথম কিলোমিটার বাবে কি পয়সাটো হল কিমান ভাড়াটো 8 টাকা হল হ্যাঁ এটা বস্তু মই নেক্সট পেজত দিও ওকে প্রথম 1 কিলোমিটার বাবে ঠিক আছে প্রথম 1 কিলোমিটার বাবে ভাড়াটো হল কিমান 8 টাকা ঠিক আছে আকৌ তাৰে পিছত যে হ'ব হেতু আপনার 5 টাকা হ'ব ঠিক আছে তো পৰৱৰ্তী প্ৰতি কিলোমিটাৰৰ ভাড়াটো কিমান হ'ব 5 টাকা কৰি হ'ব ঠিক আছে বুজি পাইছে এইখিনি আৰম্ভণিত 8 টাকা হ'ব তাৰে পিছত পইচাটো কিমান বাঢ়িব 5 টাকাকৈ বঢ়ি থাকিব ঠিক আছে এতিকে প্ৰশ্ন মতে চাব এতে চাব ইয়াতে আৰু এটা কথা কি দিয়া আছে যদি 8 টাকাটো প্ৰথম কিলোমিটাৰ কাৰণে হয় ঠিক আছে যদি মোৰ দূৰত্বটো মুঠ x আছে তেনেহলে 1 কিলোমিটার পিছত দূরত্বটো কিমান হৈ যাব x - 1 হবনে তো চাব যদি মুঠ দূরত্ব x কিলোমিটার হয় ঠিক আছে তেনেহলে 1 কিলোমিটার হোৱাৰ পিছত দূৰত্বটো হল কিমান x - 1 ঠিক আছে x - 1 কি কিলোমিটার ঠিক আছে x - 1 কিলোমিটার গতিকে চাব দূৰত্বটো মোৰ কিমান হল x - 1 দূৰত্বটো হল কিলোমিটার গতিকে তার কাৰণে ভাড়াটো কিমান হ'ব 5 টাকা কৰি হ'ব এটা কিলোমিটার গতিকে মুঠ ইয়াৰে কাৰণে কিমান হ'ব পইচাটো 5 এৰে যদি এটো পূৰণ কৰি দিয়ে x - 1 তেনেহলে হেখিনি আপোনাৰ ওলাই যাব মুঠ পইচা কিমান ভাড়া হ'ব ঠিক আছে গতিকে 1 কিলোমিটার এটো একটু মই দি দিও ঠিক আছে 1 কিলোমিটার হোৱাৰ পিছত এই দূৰত্ব আছে না আপনি দিব ভাড়া ঠিক আছে ভাড়াটো হল কিমান 5 * x - 1 এটো কি হ'ব টাকা হ'ব ঠিক আছে এইখিনি হল মোৰ পইচা এতিয়া চাব প্ৰশ্ন মতে ঠিক আছে এতিয়া মোৰ মুঠ ভাড়াটো কিমান হ'ব এটো কাৰণে মই নেক্সট পেজটো লম ঠিক আছে এতিয়া প্ৰশ্ন মতে এতিয়া মুঠ ভাড়াটো ওলাম মই ঠিক আছে মুঠ ভাড়াটো কিমান হ'ব প্ৰথমতে আপোনাৰ যে প্ৰথম কিলোমিটাৰ কাৰণে ভাড়াটো হ'ব ঠিক আছে গতিকে প্ৰথম
কিলোমিটাৰৰ ভাড়া ঠিক আছে প্লাস গতিকে প্ৰথম কিলোমিটাৰৰ ভাড়া প্লাস তাৰ পিছৰ দূৰত্বৰ ভাড়া তাৰ মানে প্ৰথম কিলোমিটাৰৰ কাৰণেতো আপোনাৰ 8 টকা কৰি আছে আৰু তাৰ পিছত যিমান কিলোমিটাৰ গৈ থাকিব সিমান 5 টকাকৈ বাঢ়ি থাকিব ওকে গতিকে প্ৰথম কিলোমিটাৰৰ কাৰণে ভাড়াটো কিমান আছিল 8 টকা আছিল গতিকে তাৰি জাগাত মই কি লিখি দিলো 8 টকা লিখি দিলো ঠিক আছে মুঠ ভাড়া মই কিমান ধৰিছিলো y টকা ধৰিছিলো গতিকে y দি দিলো আকৌ প্লাস আছে গতিকে প্লাস দিলো তাৰ পিছত দূৰত্বৰ ভাড়া তাৰ পিছত দূৰত্বৰ ভাড়াটো কিমান আছিল আপোনাৰ 5 টকা কৰি আছে হয়নে পূৰণ দূৰত্ব কিমান আছে আপোনাৰ x - 1 ঠিক আছে বুজি পাইছে এইখিনি বস্তুটো ইয়াতে চাব প্ৰথম কিলোমিটাৰৰ কাৰণে ভাড়াটো আছিল আপোনাৰ x - 1 হা সো দূৰত্বটো আছিল x - 1 গতিকে তাৰ পিছত ভাড়াটো কিমান হৈ যাব 5 * x - 1 কাৰণ প্ৰথমতে মোৰ দিয়া আছে যে প্ৰতি কিলোমিটাৰৰ বাবে ভাড়া কিমান আপনাৰ 5 টকা কৰি আছে ঠিক আছে এতিয়া মই যে ইকুৱেশনটো পাইছো এটো বস্তু মই যদি সলভ কৰি দিও তেনি হলে মোৰ এটা সমীকৰণটো ওলাই যাব ঠিক আছে গতিকে ব্র্যাকেটটো খুলি দিম 5x - 5 * 5 হল ঠিক আছে এতিয়া চাব 5x - এই y টো যেতে ইফালে আহিলে মাইনাস হৈ যাব ঠিক আছে আৰু 8 - 5 কিমান হ'ব 3 হ'ব +3 = 0 এটো হল এটা সমীকৰণ ঠিক আছে ইয়াতে আপোনালোকে এটো বস্তু ইকুৱেশনটো যে মই এটা ফৰ্মেট লিখি দিছো এই ফৰ্মেটটো নিলিখিৰ বেৰো আপোনালোকে লিখিব পাৰে ডাইৰেক্টলি y = 5x + 3 ঠিক আছে y = 5x + 3 তাৰ মানে 8 ৰ পৰা 5 বিয়োগ কৰিলে 3 হ'ব ইফালে 5x হ'ব তো y = 5x + 3 হ'ব ঠিক আছে এতে ইয়াতে মই x ৰ মান কিবা কি বহাই পেলে মই y ৰ কাৰণে মান উলাম ওকে তো চাব যদি মই x = 0 বহাম ঠিক আছে তেনি হলে এটো মই ইকুৱেশন নম্বৰ 1 দিলো তেনি হলে 1 টু চাব y = 5x + 3 আছিল নহয় তো 5x ৰ জায়গাত কি দিম 0 দিম +3 গতিকে এতে চাব যেতিয়া মোৰ x ৰ মান 0 আছিল তেতিয়া মই x ৰ মানটো 0 বহাই পেলি ইয়াতে y = 5x + 3 আছিল নহয় সমীকৰণটো তাতে মই x ৰ মান 0 বহালো 5 * 0 + 3 ঠিক আছে যেতিয়া 5 যেতিয়া 5 যেতিয়া শুনি দি পূৰণ কৰিব শুনিও পাব +3 গতিকে +3 দিলে 0 + 3 কিমান 3 হয় সো যেতিয়া x ৰ মান 0 আছে y ৰ মান কিমান পালো মই 3 পালো ঠিক আছে আকৌ যেতিয়া x ৰ মান মই -1 ধৰিছো ঠিক আছে তেতিয়া মোৰ আপোনাৰ সো যেতিয়া x ৰ মান -1 ধৰিছো তেতিয়া y ৰ মান y = কি কৰিছো 5 * -1 কাৰণ x ৰ জায়গাত -1 বহাব লাগিব ঠিক আছে সো 5 * -1 + 3 তে 5 যেতিয়া -1 দি পূৰণ কৰি -5 হ'ব +3 ঠিক আছে -5 + 3 কিমান হ'ব -2 হ'ব গতিকে x ৰ মান যেতিয়া -1 হ'ব তেতিয়া y ৰ মান কিমান হ'ব -2 হ'ব ওকে আকৌ যেতিয়া x ৰ মান 1 ধৰিছো তেতিয়া 5 * 1 + 3 কৰিছো গতিকে 5 * 5 + 3 = 8 সো যেতিয়া x ৰ মান 1 হৈছে y ৰ মান কিমান পাইছো মই 8 পাইছো গতিকে এটা তালিকা মই বনালো সেই তালিকাত আপোনাৰ x ৰ মান 0 হলে y ৰ মান 3 পাইছিলো আকৌ x ৰ মান -1 হলে তেতিয়া মই y ৰ মান 2 পাইছিলো আৰু যেতিয়া 1 বহালো তেতিয়া মই y ৰ মান 8 পালো ওকে এতিয়া এই মানটো মই কি কৰিম গ্ৰাফত বহাই দিম এই গ্ৰাফ ডালত ঠিক আছে গতিকে এটা গ্ৰাফটো মোৰ ইয়াতে দিয়া আছে ইয়াতে মই মানকেইটা বহাই দিম প্ৰথমতে আছে 0 3 তো 0 3 0 টো ইয়াতে আছে ওকে আৰু ইয়াৰে পৰা মই ওপৰত যাব লাগিব 1 2 3 এটো বিন্দু হ'ব 0 3 ঠিক আছে এটো কিমান হ'ব 0 3 আকৌ নেক্সট বিন্দুটো কি আছে -1 -2 তো -1 টো আপোনাৰ ইয়াতে যাব -1 -2 ঠিক আছে তো এতে চাব আপোনাৰ -1 -2 বিন্দুটো আছে ঠিক আছে তো -1 -2 বিন্দুটো মই ক'ত বহাম এতে -1 টো ইফালে আহিব ওকে আৰু -2 তাৰ মানে এইটো বিন্দু ইয়াতে আহিব ঠিক আছে এইটো বিন্দুটো মোৰ কি বুজাব -1 -2 বিন্দুটো বুজাব ঠিক আছে আকৌ নেক্সট চাব গতিকে মোৰ ইয়াতে চাব -1 বিন্দুটো ইফালে গ'ল এইটো বিন্দু আৰু তলৰ ফালে যাব লাগিব y ৰ কাৰণে গতিকে -2 আছে y ৰ মান গতিকে তলৰ পিনে গলো এই বিন্দুটো মোৰ কি বুজাব -1 -2 ঠিক আছে আকৌ 1 8 হা 1,8 বুজাব মোৰ তৃতীয় পইণ্টটো তো 1 টো মোৰ এইটো গ'ল ইয়াতে x ৰ মানটো আৰু ওপৰৰ ফালে মই যাব লাগিব এইটো বিন্দুৰ নামটো কি হ'ব 1,8 ঠিক আছে এতিয়া তিনটা বিন্দু মই যেতিয়া লগাই দিম হেতুৱে হে ৰেখাডালটো মোৰ বুজাব আপনাৰ ইয়াৰে লেখ অঙ্কন কৰা ঠিক আছে গতিকে এতিয়া মই লাইন কেইটা সংযোগ কৰি দিও গতিকে লেখডালটো মোৰ কি বুজাব ইয়াৰে লেখটো বুজাব ওকে তিনটা বিন্দু আছিল মোৰ 1 8 0 3 আৰু -1 -2 তিনটা বিন্দু মই ড্ৰ কৰি কি লেখত ধুনিয়াকে দেখাই দিছো হা আৰু এইটো হল মোৰ x o x dash এইটো মোৰ x o x dash x অক্ষৰটো বুজাব এইটো y অক্ষৰটো বুজাব আৰু তাতে মই বিন্দু কেইটা বহাই দিলো
এইটোৱে মোৰ বুজাব কি লেখ ঠিক আছে গতিকে এটা লাষ্টত মই লাইনটো দি দিওঁ ইয়াতে ঠিক আছে ইয়াতে চাওঁ মই চবৰে এটা নামটো দি দিওঁ হা এইটো এ বিন্দুটো দিলোঁ মই এ ঠিক আছে এইটো নাম দিলোঁ বি আৰু এইটো নামটো দিলোঁ মই চি ঠিক আছে গতিকে A03 বিন্দুটোৰ নাম এ হ'ল বিৰ বিন্দুটোৰ নাম -1 -2 আৰু C2 হ'ল আপোনাৰ 18 অ'কে এতিয়া ABC সংযোগ কৰি পেলাই মই এটা ৰেখাডাল পালোঁ আৰু এইটোৱে হ'ব আমাৰ লেখ অ'কে এটা লাইন দি দিওঁ গতিকে এ মানটো কি আছিল 03 হয়নে তাৰে পিছত বিৰ মানটো কি আছিল -1 -2 হয়নে আৰু C2 হ'ল আপোনাৰ 1,8 অ'কে আৰু C বিন্দুটো হ'ল 1,8 অ'কে গতিকে তিনিটা বিন্দু মই কি কৰিলোঁ বিন্দু তিনিটা অ'কে বিন্দু তিনিটা লেখত বহুৱাই সংযোগ কৰি পোৱা ৰেখাডালে হ'ল আপোনাৰ y = 5x + 3 সমীকৰণৰ আঁকিবলগীয়া লেখ ঠিক আছে আঁকিবলগীয়া লেখ অ'কে গতিকে ABC সংযোগ কৰি পেলাই আমি যে মানটো বহালোঁ ঠিক আছে আৰু সংযোগ কৰি যে ৰেখাডাল পালোঁ সেইটো হৈছে আমাৰ y = 5x + 3 সমীকৰণটোৰ আঁকিবলগীয়া লেখ ঠিক আছে ইয়াতে মোৰ এইটো কুৱেশ্যন 4টো মোৰ ফিনিছ হ'ল অ'কে বস্তুটো বুজি পাইছেনে আৰু লেংদি আছে হা কিন্তু যদি বস্তু বুজি পায় তেনেহ'লে একেবাৰে সহজ আছে আগতে ধৰি ল'লোঁ মোৰ দূৰত্ব x ভাড়াটো হ'ল y সেইটো আমাৰ প্ৰশ্নত দিয়া আছে আৰু তাৰপিছত দিছে যে প্ৰথম কিলোমিটাৰ কাৰণে 8 টকা তাৰপিছত 5 টকা হয় অ'কে গতিকে প্ৰথম কিলোমিটাৰ কাৰণে ভাড়াটো ধৰিলোঁ মই x - 1 অ'কে কাৰণ মুঠ ভাড়াটো কিমান মুঠ দূৰত্বটো কিমান x গতিকে তাৰে পিছত দূৰত্ব কিমান হ'ব x - 1 হ'ব গতিকে ভাড়াটোৰ কাৰণে মই কি ওলাব লাগিব 500 সেই দি পূৰণ কৰিব লাগিব এতিয়া মোৰ ভাড়াটো ওলাই যাব অ'কে আৰু সেনেকৈ মানকেইটা বহাই পেলাই মই এটা সমীকৰণটো বহাম আৰু সেই সমীকৰণটো হ'ব y = 5x + 3 ইয়াতে বেলেগ বেলেগ মান বহাই পেলাই মই তিনিটা মান পালোঁ অ'কে আৰু সেই তিনিটা মান মই কি কৰিছোঁ লেখত বহাই দিছোঁ সেনেকৈ মোৰ হ'ল এইটোৱে আনচাৰ অ'কে যদি চাব আপোনাৰ চিত্ৰ 4.6ৰ বাবে এটা চিত্ৰটো আছে এইটো নেক্সট পেজত তাতে আপোনাৰ এইটো চাই পেলাই সমীকৰণটো দিয়া আছে y = x x + y = 0 y = 2x x + 2 + 3y = 7x এই বিন্দুকেইটা যে দিয়া আছে ইয়াতে আপোনাৰ এইবিলাক বিন্দু কোনটো সমীকৰণ তাতে মানে বস্তুটো মানি আছে হা ফলো কৰি আছে সেইটো বস্তু লাভ দিছে ঠিক আছে গতিকে ইয়াৰে পৰা y = x x + y = 0 এই চাৰিটা সমীকৰণৰ পৰা মই চাই আছোঁ x + y = 0 মানে সমীকৰণটো সিদ্ধ কৰি আছে ঠিক আছে গতিকে মই ডাইৰেক্টলি এইটো বস্তু লিখি দিওঁ ইয়াতে চিত্ৰটো 4.6 চিত্ৰটো আছে ইয়াতে চাব আপোনাৰ xৰ মান কি এটা বিন্দু আছে 0 0 আৰু এটা বিন্দুটো আছে 1 - 1 আৰু এটা বিন্দুটো আছে -1,1 ঠিক আছে গতিকে ইয়াতে চাব আপোনাৰ এই তিনিটা বিন্দুটো দিয়া আছে ইয়াৰ পৰা x + y = 0 সেই বস্তুটো মানে চবকে মিলাই আছে মানে বস্তুটো মানি চলি আছে ঠিক আছে গতিকে সলিউশনটো চাব ইয়াৰে যে 4.6 নম্বৰ ছবিত থকা লেখডালৰ ওপৰত থকা বিন্দুবোৰে যেনেকৈ আপোনাৰ আছে 0 0 -1,1 আৰু 1,-1 এই তিনিটা বিন্দুৱে কি কৰি আছে আপোনাৰ 2 নম্বৰ সমীকৰণটোৰ ঠিক আছে 2 নম্বৰ সমীকৰণ x + y = 0 সমীকৰণটো সিদ্ধ কৰি আছে ঠিক আছে সিদ্ধ কৰি আছে অ'কে এইটো বস্তু মই প্ৰুফ কৰি পেলাই দেখাব পাৰোঁ যেনেকৈ চাব ইয়াতে যেনেকৈ 0 0 বিন্দুৰ বাবে বিন্দুটোৰ বাবে x + y = 0 0 + 0 = 0 এইটো শুদ্ধ কৰি আছে আকৌ আপোনাৰ -1,1 বিন্দুটোৰ বাবে চাব -1 + 1 = কি 0 হৈ আছে নে -1 - 1 0 = 0 গতিকে এতিয়াও মই 0 = 0 পাই আছোঁ হয়নে দুইফালে মই সমান পাই আছোঁ অ'কে এতিয়া আকৌ বুলি দি দিব ঠিক আছে তাৰ নেক্সট পেজত চাব আৰু বিন্দুটো আছে 1 - 1 বিন্দুটোৰ বাবে 1 + -1 = 0 1 - 1 = 0 গতিকে 0 = 0 গতিকে তিনিটাটো মোৰ কি হৈছে বস্তুটো মানি আছে গতিকে সেইকাৰণে x + y = 0 সমীকৰণটোৱে সিদ্ধ কৰি আছে তিনিটা বিন্দুটোক ঠিক আছে আকৌ চাব 4.7 নম্বৰ ছবিত থকা ঠিক আছে লেখডালৰ ওপৰত থকা বিন্দুবোৰে যেনেকৈ আৰু বিন্দুকেইটা আছে 2 0 0 2 আৰু -1,3 ঠিক আছে এই বিন্দুকেইটাই 3 নম্বৰ সমীকৰণ ঠিক আছে
3 নম্বৰ সমীকৰণ that is y equal to -x plus 2 ওকে সমীকৰণটো সিদ্ধ কৰে ওকে গতিকে এই বিন্দুকেইটা এইটো সমীকৰণে সিদ্ধ কৰে ঠিক আছে যেনেকৈ চাব ইয়াতে এই 2 0 বিন্দুটোৰ কাৰণে চাব -x plus 2 y মানে কি হ'ব 2 সৰি y মানে হ'ব 0 -x মানে -2 হ'ব plus 0 আচ্ছা এটা চাব -x ৰ জাগাত -2 মই দিছো নহয় গতিকে এটা চাব -2 আৰু এই সমীকৰণটোত কি আছে +2 আছে গতিকে এটা +2 হ'ব -2 +2 কি হৈ যাব 0 গতিকে 0 সমান 0 হ'ল শুদ্ধ হৈ আছে হয়নে দুইফালে সমান হৈ আছে আকৌ 0 2 বিন্দুটোৰ কাৰণে চাব 2 সমান ইয়াতে y ৰ মান 2 আছে গতিকে 2 বহালো x ৰ জাগাত কি দিম মই ঠিক আছে x ৰ জাগাত কি দিম ইয়াতে -x আছে -0 দিলো +2 গতিকে কি হ'ব 2 = 2 হ'ব হয়নে তাৰমানে 2 পৰা 0 বিয়োগ কৰিলে আপোনাৰ 2 হ'ব গতিকে এইটো ইয়াতে সিদ্ধ কৰিলে আকৌ 3 নম্বৰ বিন্দুটো আছে -1,3 ওকে গতিকে এতে y ৰ মান কিমান আছে 3 সমান আপোনাৰ মাইনাস এটা আছে আৰু -1 টো আৰু আহিব +2 ওকে গতিকে 3 = কিমান হ'ব -1 হৈ যাব 1 + 2 = 3 is implies 3 = 3 গতিকে মই চাইছো তিনটাও মানে বিন্দু যে আছে এইটো সমীকৰণটোকে সিদ্ধ কৰি আছে ওকে গতিকে এই কাৰণে এইটোৱে আনসাৰ হ'ব ওকে বুজি পাইছে বস্তুটো এতিয়া আমি কোৱেশ্চন নম্বৰ 6 টো চাম তো ইয়াতে চাব যদি এটা স্থিৰ তাৰ মানে ধ্ৰুৱক বল প্ৰয়োগ কৰাৰ ফলত কোনো এটা বস্তুৱে কৰা কাৰ্য বস্তুটো অতিক্ৰম কৰা দূৰত্বৰ সমানুপাতিক হয় ঠিক আছে তাৰ মানে সমান হিচাপে বাঢ়ি থাকিব তেনেহলে এই তথ্যক দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাৰে প্ৰকাশ কৰা আৰু সেই স্থিৰ বলক 5 একক ধৰি বুজি পাইছেনে হেতু আমি 5 একক বুলি ধৰিব লাগিব বলটোক আৰু হি ধৰি পেলে এটা আপোনাৰ অঙ্কন কৰিব দিছে লেখ ঠিক আছে তদুপৰি লেখৰ পৰা বস্তুটোৱে কৰা কাৰ্য কিমান হ'ব হুলোৱা আৰু যাতে মানে যেতিয়া বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব হল আপোনাৰ 2 একক আৰু 0 একক ঠিক আছে 2 একক আৰু 0 একক তাৰমানে যেতিয়া 2 থাকিব বা 0 থাকিব তেতিয়া আপোনাৰ ওলাব লাগিব মানে কাৰ্যটো আপনার কি বুলি কয় লেখ অঙ্কন কৰি দেখাব লাগিব ঠিক আছে গতিকে এতিয়া আমি চাম প্ৰথমতে আমি ধৰি লম গতিকে ইয়াৰে সলিউশনটো চাব প্ৰথমতে আমি কি কৰিম ধৰি লম ঠিক আছে ধৰা হল অতিক্ৰম কৰা দূৰত্ব ঠিক আছে অতিক্ৰম কৰা দূৰত্বটো মই কি ধৰিলো x কিলোমিটাৰ ঠিক আছে ইয়াৰে চাব আপোনাৰ কি বুলি কয় একো এককটো যে আছে একক হিচাপে ধৰিছে হা গতিকে মই কিলোমিটাৰ দূৰত্ব যে আছে একো হেনেকে ধৰিব নোৱাৰো কাৰণ প্ৰশ্নত একো হেনেকে দিয়াই নাই গতিকে মাত্ৰ মই x বুলি ধৰিম ঠিক আছে আৰু দূৰত্বটো মই ধৰিলো x আৰু কাৰ্যৰ পৰিমাণটো ধৰিম y ঠিক আছে আৰু কাৰ্যৰ পৰিমাণটো ধৰিলো মই কিমান y ঠিক আছে গতিকে মই কি ধৰিছো দূৰত্বটো x ধৰিছো আৰু কাৰ্যটো ধৰিছো y ঠিক আছে গতিকে এতিয়া মই কি কৰিম এটা চাব আমাৰ বিজ্ঞানত আমি এটা ফৰ্মুলা পাইছিলো ঠিক আছে এইটো বস্তু মই সাইডত দি দিও আপোনালোকে লিখিব নালাগে হা যে w = f * d ঠিক আছে w = f * d w মানে কাৰ্য সমান f মানে বল হা পূৰণ d মানে দূৰত্ব ঠিক আছে গতিকে এইটো ফৰ্মুলা মানে ইউজ কৰি পেলে মই এটা সমীকৰণটো বনাম ঠিক আছে এতে w মানে হ'ব মোৰ y আৰু আপোনাৰ d মানে হ'ব x ঠিক আছে আৰু f টো মোৰ দিছে এতে প্ৰশ্নত 5 বুলি ধৰিবৰ কাৰণে হা গতিকে এনেকৈ এইটো বস্তু ইউজ কৰি পেলে মই এটা সমীকৰণটো ওলাম ওকে এটা চাব মই নেক্সট বস্তু লওঁ দিয়া আছে আমাৰ প্ৰশ্নত দিয়া আছে কি দিয়া আছে নো যে কোনো এটা বস্তুৱে কৰা কাৰ্য অতিক্ৰম কৰা দূৰত্বৰ প্ৰত্যক্ষ সমানুপাতিক হয় ঠিক আছে গতিকে লিখি দিও বস্তুটো মই কোনো এটা বস্তুৱে কৰা কাৰ্য অতিক্ৰম কৰা দূৰত্বৰ ঠিক আছে প্ৰত্যক্ষ সমানুপাতিক ঠিক আছে এইটো বস্তু আমাৰ প্ৰশ্ন দিয়াই আছে হা গতিকে এইটো বস্তু দিয়া আছে গতিকে মই কি লিখিব পাৰো যে তাৰ মানে মোৰ যে y আছিল কাৰ্যটো এটো আপোনাৰ কি হয় সমানুপাতিক হয় কি হয় x ৰ x মানে কি আছিল আমাৰ দূৰত্ব ঠিক আছে গতিকে এইটো যে সিম্বল আছে নহয় এটো আপোনাৰ সমানুপাতিকৰ সিম্বলটো হয় প্ৰত্যক্ষ সমানুপাতিকৰ গতিকে y is ইয়াক আমি proportional বুলি কম ইংলিশত ঠিক আছে কি বুলি কম proportional so y is proportional to x okay আৰু এই proportional চিন যেতিয়া যায় নহয় তেতিয়া এটা ধ্ৰুৱক মই বহাব লাগিব গতিকে তাই আগত মই এটা ধ্ৰুৱক দিম কিন্তু ধ্ৰুৱকটো অলৰেডি মোৰ প্ৰশ্নত দিয়া আছে
ধ্ৰুৱক হিচাপে মোক 5 বহাব দিছে ওকে তো y = 5 আৰু x টো আহি গ'ল ঠিক আছে বুজি পাইছেনে বা ইয়াতে 5 মই ডাইৰেক্টলি নিদিওঁ এটা k হিচাপে দি দিওঁ ঠিক আছে যাতে আপোনালোকে অলপ বুজাওঁতে অলপ সহজ পাব তো y = কি kx য'ত k টো হ'ল কি স্থিৰ বল ঠিক আছে k টো হ'ল কি স্থিৰ বল ইয়াতে মই k সমান 5 বুলি ধৰিম কাৰণ এইটো বস্তু মোৰ প্ৰশ্ন দিয়া আছে যদি k = 5 হলে কি হ'ব y = 5x হ'ব ঠিক আছে ওকে গতিকে y = কি পালো মই 5x এইটো মই সমীকৰণ 1 দিলো ওকে এনে যদি এটা শব্দ দিব যে যদি k = 5 হয় বা যদি k = 5 হলে তো ভাল নালাগিব না সেন্টেন্সটো যদি k = 5 হয় ঠিক আছে তেনেহলে কি হ'ব y = 5x হ'ব আৰু এই 5 টো মোৰ প্ৰশ্ন দিয়া আছে ধৰিবৰ কাৰণে ঠিক আছে এটা চাব মোৰ প্ৰশ্ন দিয়া আছে যে 5 টো ধৰিবৰ কাৰণে মই ধৰিলো ঠিক আছে যে y = 5x পালো এটা চাব আপোনাৰ প্ৰশ্ন দিয়া আছে যে আমি x = কি ধৰিব লাগে একবাৰ 2 ধৰিব লাগিব আৰু একবাৰ 0 ধৰিব লাগিব এইটো বস্তু দিয়া আছে আমাৰ হয়নে আৰম্ভণিত প্ৰশ্নতে চাই লওক একবাৰ আমাৰ x মানে দূৰত্বটো আপোনাৰ কি ধৰিব দিছে 2 একক আৰু একবাৰ 0 একক তো প্ৰথমটো মই চাম এতিয়া যদি ঠিক আছে আপনার দূরত্ব x সমান 2 একক হয় তেনেহলে ইকুয়েশন 1 ইমপ্লাইজ কি হ'ব আপনার সমীকরণটো কি আছিল y = 5x ঠিক আছে তার মানে y = ইয়াতে মই এটা লাইনতে লিখি দিও হ্যাঁ x এর জায়গাত মই 2 ধরিলো 5 2 গুণ 10 ঠিক আছে গতিকে যেতিয়া মই x সমান 2 ধৰিছো তেতিয়া মই y মান কিমান পাইছো 10 কিমান পাইছো 10 ঠিক আছে সেম ওয়ে আকৌ 2 নম্বৰটো চাব যদি আপনার দূরত্ব x সমান 0 একক হয় তেনেহলে সমীকরণ 1 টো কি আছিল y = 5x নহয় 5 x এর জায়গাত কি দিম 0 দিছে বহাবৰ কাৰণে 0 ধৰিলো কিমান পালো 5 0 গুণ 0 হ'ব গতিকে মই কি পালো দুটা বিন্দু পালো এটা পালো মই 2 আৰু 10 আৰু এটা পালো 0 0 ঠিক আছে গতিকে লেগ ডালত গতিকে মই বিন্দু কেইটা কি পাম এটা 2 10 পাম ঠিক আছে 2 10 আৰু বি বিন্দুটো হ'ল মোৰ 0 0 ঠিক আছে এই দুটা বিন্দু ঠিক আছে এই দুটা বিন্দু লেখত বহুৱাই ঠিক আছে লেখত বহুৱাই আৰু বিন্দু কেইটা সংযোগ কৰি আপোনাৰ পুৱা ৰেখাডালে y = 5x আঁকিবলগীয়া লেখ হ'ব ঠিক আছে সেই লেখটো মই নেক্সট পেজত অংকন কৰি আছো ঠিক আছে এইটো মোৰ আপোনাৰ চাব এইটো হ'ল x অক্ষৰ এইটো হ'ল y অক্ষৰ ঠিক আছে ইয়াতে আপোনাৰ মোৰ বিন্দু দুটা আছিল এটা আছে 0 0 আৰু এটা আছিল 2 10 ঠিক আছে তো 2 10 বিন্দুটো মই চাব ক'ত বহাম যেনেকি এটো হ'ল মোৰ 2 এটো বিন্দু হ'ল x অক্ষৰটো এটো হ'ল 2 10 মানে একেবাৰে ঠিক ইয়াৰে ওপৰৰ ফালে মই যাব লাগিব ঠিক আছে এইফালে মই 10 পাম বস্তুটো মই এনেকে মোৰটো এতিয়া লেখডাল যে আছে আপোনাৰ যে লেখৰ বহি থাকিব এই ধুনিয়াকে আপোনালোকে মিলাব পাৰিব এইটো বিন্দুটো হ'ব মোৰ 2 10 বিন্দু ঠিক আছে 2 আৰু 10 এইটো মোৰ a বুজাব a বিন্দু আৰু আপোনাৰ 0 0 এইটো বুজাব ঠিক আছে এইটো হ'ল মোৰ b বিন্দু ঠিক আছে এইটো হ'ল মোৰ b বিন্দু 0 0 নহয় ইয়াৰ নাম কি হ'ব 0 0 এটা লেখডাল যে আছে মই কি কৰিম এই লেখাডাল যে আছে এই বিন্দু দুটা যে আছে মই এতিয়া লগ লগাই দিম এই চাব মই আপোনাক বুজাবৰ কাৰণে বিন্দু কেইটা দি দিছিলো এতিয়া মই গুছাই দিও হ্যাঁ এটা আপুনি বুজি পাব সেই কাৰণে বিন্দুটো দি দিছিলো মই এই যে চাব মই ৰেখাডাল কি দুটা যে বিন্দু আছে মই বহুত ধুনিয়াকে এতিয়া গতি দুটা বিন্দু যে আছে নহয় a আৰু b বিন্দু সংযোগ কৰি দিলো আৰু এটো যে ৰেখাডাল চাই আছে নহয় হেতু হৈছে মোৰ লেখ ঠিক আছে বুজি পাইছে বস্তুটো আগতে x অক্ষ y অক্ষ ড্ৰ কৰিব তাৰ পিছত পাঁচটা 1 2 3 4 5 দুই ফালে হেনেকে বহাই দিব ঠিক আছে পাঁচটা ঘৰ এৰি পেলে আৰু তাৰ পিছত 2 10 আৰু 0 0 বিন্দুটো বহাই দিব লেখত দুটা বিন্দুটো সংযোগ কৰি দিব সেই ৰেখাডাল যে পাব হেতু আপোনাৰ কি বুজাব আপনার লেখ ঠিক আছে গতিকে এটাই হল ইয়াৰ আনসার ওকে এতিয়া আমি নেক্সট কোশ্চেনটো চাম তাৰ আগতে আরেকবার চাই লওক এইটো চাওক আমি আগতে ধৰিছো দূৰত্বটো x আৰু কাৰ্যটো y তাৰ পিছত আমি প্ৰশ্ন মতে হিচাপত মই কৰিছো y is proportion to x আৰু তাৰে পিছত y = proportion গুছোৱাৰ কাৰণে মই k বহাইছো য'ত k ৰ মান মই 5 ধৰিছো কাৰণ প্ৰশ্নত দিয়া আছে যে স্থিৰ বলটো মই 5 হিচাপে ধৰিব লাগে ঠিক আছে গতিকে আপোনাৰ ইয়াতে আৰু এটা বস্তু দিব পাৰিব আপোনালোকে যে মই k = 5 কিয় দিছো
কাৰণ এইটো প্ৰশ্ন দিয়া আছে লিখিব পাৰিব হা তাৰপিছত xৰ মান মই যদি 2 প্ৰশ্ন দিয়া আছে যে xৰ মান 2 বহাব তেতিয়া তুমি y ৰ মান এটা পাব আকৌ xৰ মান 0 বহাব তেতিয়া y ৰ মান পাব এই দুটো বিন্দু আপোনালোকে লেখত বহাই দিব আৰু হেতুই হ'ব আপোনাৰ আঁকিবলগীয়া লেখ ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 7 টো চাওঁ ইয়াতে চাও আমাৰ কোৱেশ্চন 7 টো কি দিয়া আছে যে এখন স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী দুজনী আছে ঠিক আছে যামিনী আৰু আপোনাৰ ফাতিমা ঠিক আছে দুজনী একেলগে ভূমিকম্পৰ আক্ৰান্ত সকলৰ ঠিক আছে প্ৰধানমন্ত্ৰী সাহায্য পুঁজিলৈ 100 টকাৰ বৰঙণি আগবঢ়ালে তাৰমানে 100 টকা সিহঁতে নিজৰ ফালৰ পৰা ডোনেশ্যন দিলে হা দান কৰিলে এই তথ্যক সিদ্ধ কৰাকৈ এটা ৰৈখিক সমীকৰণ লিখা ওকে আৰু তেওঁলোকৰ বৰঙণিক x টকা আৰু y টকা বুলি ধৰিব ওকে গতিকে এটা লেখ আঁকা এতিয়া ঠিক আছে গতিকে এতিয়া মোৰ এটা কথা কৈ দিছে দুইজনে মিলি পেলাই 100 টকা দিছে কিন্তু কোনে কিমান দিছে এইটো কথা কোৱা নাই গতিকে এইটো মই নিজে ধৰিব লাগিব যে একজনী আপোনাৰ দিছে জামিনী দিছে x টকা ফাতিমাই দিছে y টকা আৰু দুইজনে মিলি পেলাই 100 টকা দিছে এতিয়া মই নিজৰ হিচাপত দুটাৰ বেলেগ বেলেগ মান বহাই পেলাই মই কি বুলি কয় দুটা বেলেগকে মই মান পাই যাম তিনটা মান সেই মানটো বহাই পেলাই মই আপোনাৰ বিন্দু কেইটা বহাই লেখটো অংকন কৰিম ঠিক আছে গতিকে চাব কেনেকৈ সলভ কৰিম মই এতিয়া ফাৰ্স্ট মই ধৰা হল বুলি দিম ঠিক আছে ধৰা হল জামিনী দিয়ে ঠিক আছে ধৰা হল জামিনীয়ে দিয়ে কিমান x টকা ঠিক আছে আৰু এজনী ছোৱালীজনী কি আছিল নাম ফাতিমাই হয়নে আৰু ফাতিমাই দিয়ে কিমান y টকা ওকে একজনী দিলে x আৰু এজনী দিলে y এটা আমাৰ প্ৰশ্ন মতে কি আছে প্ৰশ্ন মতে কি আছে আমাৰ x + y সমান কিমান হ'ব লাগিব 100 হ'ব লাগিব নে কাৰণ দুইজনে মিলি পেলি কিমান দিছে 100 টকা দিছে ঠিক আছে গতিকে চাওক x + y = 100 যদি হয় তেনে হলে ইয়াৰে পৰা মই x সমান কি লিখিব পাৰো 100 - y লিখিব পাৰো নে তো যদি x যদি y = ঠিক আছে তাৰ মানে যদি ফাতিমাই আপোনাৰ 100 টকা দিলে নহয় যদি y = 100 হয় তেনে হলে আপোনাৰ কি হ'ব এটো 1 বুলি ধৰিম ঠিক আছে গতিকে 1 ইমপ্লাইজ কি হ'ব x সমান 100 - 100 সমান 0 তাৰ মানে মোৰ x এ পইচাই দিয়া নাই নহয় জামিনীয়ে পইচাই দিয়া নাই আকৌ যদি y = মই ধৰিলো 50 হয় তেনে হলে মোৰ সমীকৰণটো কি হ'ব x = 100 - 50 সমান কিমান হ'ব 50 তাৰ মানে x এ 50 টকা দিলে যদি y 50 টকা দিয়ে তেতিয়া x ও কিমান দিব 50 টকাহে দিব ঠিক আছে আকৌ যদি y = মই ধৰিলো আকৌ যদি y মোৰ 20 টকা হয় ঠিক আছে তেনে হলে x সমান কিমান হ'ব 100 - 20 তাৰ মানে 80 নহয় 80 रुपीस হ'ব গতিকে মই এটা তালিকাটো পাই গলো ঠিক আছে এটো হল x এটো হল y তো এটা চাব যদি x y টো আপোনাৰ 100 হয় তেনে হলে x টো 0 হয় ঠিক আছে আকৌ যদি y টো মোৰ 50 হয় তেতিয়া মোৰ x ৰ মান কিমান হয় 50 হয় নহয় আৰু যদি মোৰ আপোনাৰ y টো আপোনাৰ 20 হয় তেনে হলে x ৰ মান কিমান হয় 80 হয় এতিয়া মই এইটো তথ্যটো পালো মানে এই তথ্যটো মই কি কৰিম এতিয়া এটা লেখ অংকন কৰিম ওকে তাতে মই ড্ৰ কৰি দেখাই দিম এই তথ্যকেইটা ঠিক আছে তেতিয়া নেক্সট পেজটো লওঁ মই এতে চাব মই এটা লেখটো আঁকিলো তাতে আপোনাৰ কি কৰিলো মই x অক্ষ ড্ৰ কৰিলো আৰু y অক্ষ ড্ৰ কৰিলো ঠিক আছে ইয়াতে চাব মোৰ বিন্দুকেইটা কি আছিল 0 100 গতিকে 0 আৰু ইফালে 100 তাৰ মানে এইটো বিন্দু হ'ব এটা ঠিক আছে এটা হল এইটো 0 আৰু 100 তাৰে পিছত আপোনাৰ আৰু এটা বিন্দু কি আছে 50 50 তে 50 হল এইটো ঠিক আছে ইফালে যাব ইফালে দি 50 আহিব নহয় দুই ফালে দি 50 মোৰ ইয়াতে লগ লাগি আছে গতিকে এইটো হল মোৰ 50 আৰু 50 ঠিক আছে আকৌ মোৰ 80 20 আছে 80 হল এইটো নহয় আৰু 20 হল মোৰ এইটো ঠিক আছে 80 আৰু 20 তিনটা বিন্দু পালো মই এইটো নাম দিলো a এইটো দিলো b আৰু এইটো দিলো c হা এতিয়া মই এই বিন্দু কেইটা কি কৰি দিম সংযোগ কৰি দিম ঠিক আছে এতিয়া মই কি কৰিম এই বিন্দু কেইটা সংযোগ কৰি দিম ঠিক আছে গতিকে চাও মই তিনটা বিন্দু সংযোগ কৰি দিলো a b c বিন্দু কেইটা সংযোগ কৰি দিলো হয়নে এই সংযোগ কৰাৰ যে ৰেখাডাল যে মই পাইছো নহয় এইটোৱে মোৰ কি বুজাব লেখডাল আঁকিবলগীয়া লেখডাল ঠিক আছে গতিকে 0 100 50 50 80 20 এই তিনটা বিন্দু সংযোগ কৰি যে ৰেখাডাল পালো সেই হ'ব মোৰ x + y = 100 সমীকৰণৰ ৰেখাডাল ঠিক আছে লেখডাল গতিকে এটা লাষ্টৰ এটা লাইনটো দি দিও মই যে
এই বিন্দুটো আমাৰ আছিল কি 0 100 হয়নে 0 100 এটো হল কমা আকৌ বি বিন্দুটো আছে আপোনাৰ 50 আৰু 50 আৰু সি বিন্দুটো হল আপোনাৰ 80 20 80 আৰু 20 ঠিক আছে এই তিনটা বিন্দু কেইটা মই কি কৰিলো এই বিন্দু কেইটা লেখত বহুৱাই সংযোগ কৰি পুৱা ৰেখাডালে x plus y equal to 100 ঠিক আছে এই সমীকৰণৰ আঁকিবলগীয়া লেখ হয় ঠিক আছে ঠিক আছে বুজি পাইছে বস্তুটো আগতে ধৰিছো মই জামলি দিয়া পইচা x টকা আৰু ফাতিমাই কিমান y টকা দুইটা মিলি আপোনাৰ 100 টকা হয় গতিকে আমাৰ সমীকৰণটো হ'ব x plus y equal to 100 এতিয়া যদি x ৰ মান মই 100 ধৰো তেতিয়া সৰি y ৰ মান যদি 100 ধৰো x ৰ মান 0 পাম সেম ৱে y ৰ মান যদি 50 ধৰো মানে 50 তেতিয়া x ৰ মান 50 পাম আৰু y যদি 20 ধৰো তেতিয়াও মই x ৰ মান কিমান পাম 80 পাম তেতিয়া মই তিনটা বিন্দু পালো আৰু সেই তিনটা বিন্দু মই গ্ৰাফত বহাই পালে লেখডালটো অঙ্কন কৰিলো ঠিক আছে এটো হৈছে ইয়াৰে আনসাৰ ওকে ক্লিয়াৰ হৈছে এতিয়া ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও ইয়াতে চাবো মোৰ যে প্ৰশ্নটো যদি পুতেকৰ বাপেকৰ বৰ্তমান বয়স ক্ৰমে x আৰু y চলকৰ দ্বাৰা প্ৰকাশ কৰা হয় ঠিক আছে আৰু তাই 10 বছৰ পিছত বাপেকৰ বয়সটো কিমান হয় পুতেকৰ বয়সৰ দুগুণ হয় তাৰ মানে বাপেকৰ বয়সটো কি হ'ব পুতেকৰ কি হ'ব ডাবল হ'ব দুগুণ হ'ব 10 বছৰ পিছত ঠিক আছে গতিকে এই তথ্যখিনি ৰখি সমীকৰণ প্ৰকাশ কৰা আৰু ইয়াৰ লেখ অঙ্কন কৰা গতিকে আগতে সমীকৰণটো লিখিব দিছে তাৰে পিছত লেখটো ড্ৰ কৰিব দিছে তো প্ৰথমতে মই কি কৰিম ধৰা হল লিখি লম ঠিক আছে ধৰা হল পুতেকৰ বৰ্তমান বয়স x বছৰ ঠিক আছে বাপেকৰ বৰ্তমান বয়স কিমান y বছৰ ঠিক আছে এতিয়া চাব 10 বছৰ পিছত আপোনাৰ ইয়াতে পুতেকৰ বয়স কিমান হ'ব x + 10 হ'ব কাৰণ 10 বছৰ পিছত বৰ্তমান আছিল x আৰু 10 বছৰ পিছত কি হ'ব তাতে 10 যোগ হৈ যাব গতিকে x + 10 হ'ব ঠিক আছে ই কিমান হল বছৰ আকৌ 10 বছৰ পিছত আমাৰ বাপেকৰ বয়স কিমান 10 বছৰ বাঢ়ি যাব গতিকে বৰ্তমান আছিল y গতিকে y + 10 হৈ গ'ল এটো হল দেউতাকৰ বয়স ঠিক আছে প্ৰশ্ন মতে চাব y আমাৰ কোৱেশ্চনত দিছে যে 10 বছৰ পিছত বাপেকৰ বয়স কি হ'ব পুতেকৰ বয়সৰ দুগুণ হ'ব ঠিক আছে গতিকে এইটো বস্তু চাই পেলে মই সমীকৰণটো তৈয়াৰ কৰিম ওকে আৰু সমীকৰণটো হৈছে y + 10 তাৰ মানে তাৰ 10 বছৰ পিছত তাৰ দেউতাকৰ বয়স কিমান হ'ব y + 10 ঠিক আছে সমান 2 গুণ সেই গতিকে এটা 2 এটা লিখিছো পূৰণ কৰিছো আৰু পুতেকৰ বয়স কিমান আছিল x + 10 গতিকে তাৰে দুগুণ ঠিক আছে এটো হল মোৰ সমীকৰণ ঠিক আছে যে y + 10 টো দেউতাকৰ বয়স 10 বছৰ পিছত আৰু কৈছে যে এটো আপোনাৰ দুগুণ হ'ব লৰাটোৰ বয়স তো লৰাটোৰটো বয়স 10 বছৰ পিছত x + 10 হ'ব তাৰে দুগুণ গতিকে 2 দি পূৰণ কৰি দিছো ঠিক আছে এতিয়া এই সমীকৰণটো সলভ কৰিলো y + 10 সমান 2x ব্ৰ্যাকেটটো খুলিছো + 2 10 গুণ 20 ঠিক আছে আকৌ y সমান এই 2x আৰু এই +10 টো ইফালে গলে -10 হ'ল ওকে এতিয়া 20 - 10 কিমান হ'ব 10 হ'ব 2x ৰ পৰা হেনেকে থাকি গল এটো হল মোৰ সমীকৰণ y = 2x + 10 এতিয়া চাব এই সমীকৰণটো মই x ৰ মান বেলেগ বহাই পেলে মই মানকেইটা পাম গতিকে তাৰে কাৰণে যদি মোৰ x ৰ মান 1 হয় তেনেহলে y = কি হ'ব 2 * 1 + 10 তাৰ মানে 2 গুণ 2 যোগ 10 12 হ'ব ঠিক আছে তাৰ মানে যদি মোৰ লৰাটোৰ মানে বয়স 1 আছিল তেতিয়া তাৰ দেউতাকৰ বয়স 12 বছৰ আছিল ঠিক আছে সেম ৱে যদি x = মই 10 ধৰো ঠিক আছে যদি x = মই 10 ধৰো তাৰ মানে লৰাটোৰ বয়স যদি 10 বছৰ হয় তেনেহলে y = মই কিমান পাম 30 পাম 2 * 10 + 10 2 * 10 20 20 + 10 30 ওকে সেম ৱে আকৌ x = যদি 20 মই ধৰো তেনেহলে চাব y = কিমান হ'ব 2 * 20 + 10 2 20 গুণ কিমান হ'ব 40 যোগ 10 তাৰ মানে 50 বছৰ হ'ব ঠিক আছে গতিকে মই তিনটা বিন্দু পালো এটা হৈছে মোৰ 1 12 দ্বিতীয়টো হৈছে 10 30 তৃতীয়টো হৈছে 20 50 এতিয়া এইটো বিন্দু কেইটা মই কি কৰিম লেখত বহাই দিম ঠিক আছে তাৰ কাৰণে মই এটা আগতে মই এটা তালিকা ড্ৰ কৰি দিও ওকে x আৰু y x টো মই ধৰিছিলো 1 তেতিয়া y মান পাইছো মই 12 আকৌ x ৰ মান যেতিয়া 10 ধৰিছো y ৰ মান পাইছো মই 30 আৰু আকৌ মই x ৰ মান 20 ধৰিছো তেতিয়া y ৰ মান পাইছো 50 এতিয়া এইটো তথ্যটো মই কি কৰিম মই এতিয়া লেখডাল অঙ্কন কৰিম ওকে ইয়াতে চাব মোৰ প্ৰথম বিন্দুটো আছে 112 নহয় 112 বিন্দুটো মই বহাব লাগে তো চাব লেখডাল মই কেনেকৈ বহাম এটো x অক্ষ মই ড্ৰ কৰিছো এটো y অক্ষ ঠিক আছে ইয়াতে 5 10 15 হেনেকে ধৰিছো মই পাঁচটা বৰ্গ হিচাপে যাৰ মানে এক বৰ্গ হিচাপে এক একক হিচাপে ধৰিছো ঠিক আছে ইয়াতে ওপৰত লিখিব পাৰে যে 1 বৰ্গ সমান 1 একক
ওকে এইটো দুই অক্ষৰ কাৰণে x অক্ষৰ y অক্ষৰ দুটাৰ কাৰণে আছে ঠিক আছে এইটো ওপৰত এটা লাইনটো লিখিব পাৰে এনে চাব মোৰ এটা বৰ্গ হিচাপে এক ধৰিছো যে তাৰ মানে এটা বৰ্গ মানে 1 2 3 4 তাৰ পিছত 5 হয়নে গতিকে মোৰ প্ৰথম বিন্দুটো আছে 1 আৰু 12 এটো 10 আছে 11 12 ঠিক আছে 13 14 15 তো এইটো আপোনাৰ চাব এইটো বিন্দুটো আছে আপোনাৰ বুজাব কি 1 12 ড্ৰ কৰিব দিছে নহয় গতিকে মই ধুনিয়াকে 1 বিন্দুটো হল এইটো 10 11 12 এইটো বিন্দুটো বুজাব মোৰ কি 1 আৰু 12 ঠিক আছে এই নেক্সট বিন্দুটো আছে মোৰ 10 আৰু 30 10 টো লিটু ঠিক আছে 30 টো মোৰ ওপৰৰ ফালে যাব এইটো গতিকে এইটো বিন্দু বুজাব মোৰ কি 10 আৰু 30 তাৰ পিছত নেক্সট বিন্দুটো আছে 20 আৰু 50 20 টো লিটু ঠিক আছে আৰু 50 টো মোৰ একেবাৰে ওপৰত যাব লাগিব ঠিক আছে এইটো বুজাব হয়নে গতিকে এইটো হল মোৰ কিমান 20 আৰু 50 ওকে গতিকে মই এইটো দেখাবৰ কাৰণে এনেকৈ ডট ডট কৰি দেখাই দিছো বস্তু কেনেকৈ মিলাইছো মই হা বিন্দুকেইটা কেনেকৈ বহাইছো এতিয়া চাব আপোনালোকে বস্তুটো মই সংযোগ কৰা হল এতিয়া সৰি বিন্দুকেইটা বহুৱা হল এতিয়া মই বিন্দুকেইটা কি কৰি দিম সংযোগ কৰি দিম ঠিক আছে ৰেখাডালটো বহাই দিম চাব কেনেকৈ কৰিম মই গতিকে চাব মোৰ এই ৰেখাডাল সংযোগ কৰি দিলো ঠিক আছে এইটো বিন্দুৰ নাম দিলো মই এ এইটো দিলো মই বি বিন্দুটো এইটো সি বিন্দুটো তিনটা বিন্দু কি কৰি লগ লগাই দিলো ওকে আৰু এই সংযোগ কৰি যে ৰেখাডাল পালো সেই ৰেখাডাল বুজাব মোৰ লেখ অংকন কৰা ওকে গতিকে 112 10 30 আৰু 20 50 তিনটা বিন্দু পাইছিলো মই তিনটা সংযোগ কৰি দিলো ওকে এনেকৈ এটা লাষ্টৰ লাইনটো দি দিব এইটো আছিল মোৰ এক লেখ অংকন কৰা ঠিক আছে এতিয়া মোৰ বিন্দু কেইটা কি আছিল এ মানে আপোনাৰ আছিল 112 ঠিক আছে বি বিন্দুটো আছিল 20 10 আৰু 30 ঠিক আছে এইটো হল 10 আৰু 30 আৰু সি বিন্দুটো আছে আমাৰ 20 আৰু 50 ঠিক আছে গতিকে বিন্দু কেইটা লেখত বহুৱাই সংযোগ কৰি পোৱা ৰেখাডালে y = 2x + 10 ঠিক আছে এটা আমাৰ সমীকৰণ আছিল সমীকৰণৰ আঁকিবলগীয়া লেখ হয় ঠিক আছে আঁকিবলগীয়া লেখ হয় ওকে এইটো হৈছে আমাৰ ইয়াৰে আনসাৰ ঠিক আছে বস্তুটো এনেকৈ ধৰিছো ধৰি পেলে সমীকৰণটো ওলাইছো তাৰপিছত সবৰে কাৰণে তিনটা মান পালো মই আৰু তিনটা মান বহুৱাই দিলো লেখত ওকে সো দিস ইজ দ্য আনসাৰ ওকে এতিয়া আমি 3 নম্বৰটো চাম কোৱেশ্চনটো যে যদি 5খন মেজৰ দাম 8খন চকীৰ দামতকৈ 150 টকা বেছি হয় তেনেহলে এখন চকীৰ দাম x টকা বুলি ধৰিব দিছে আৰু এখন মেজৰ দাম y টকা বুলি ধৰিব দিছে তেতিয়া আমি ৰৈখিক সমীকৰণটো গঠন কৰিব দিছে আৰু লেখটো অংকন কৰিব দিছে ঠিক আছে তে তাৰে কাৰণে আমি কি কৰিম প্ৰথমতে ধৰি লম যে ধৰা হল এটা আমাৰ প্ৰশ্ন দিয়াই আছে তথাপি মই লিখিছো ধৰা হল ওকে এখন চকীৰ দাম x টকা আৰু এখন মেজৰ দাম y টকা ঠিক আছে x টকা আৰু y টকা বুলি ধৰিলো এতিয়া চাব প্ৰশ্নটো কি কৈছে যে এখন চকীৰ দাম x টকা সৰি যদি 5খন মেজৰ দাম 8খন চকীৰ দামতকৈ 150 টকা বেছি হয় ঠিক আছে তাৰ মানে 5খন মেজৰ দাম 5 যে পূৰণ কৰিছো মেজৰ মই কি ধৰিছিলো y সেই গতিকে 5y লিখিছো ঠিক আছে 5খন মেজৰ দাম তাৰ মানে 5y সমান 8খন চকীৰ দামতকৈ তাৰ মানে 8 চকীৰ দাম আমি x ধৰিছো গতিকে 8x দিলো ঠিক আছে 8x হা দামতকৈ কিমান বেছি হয় টকা 150 টকা গতিকে প্লাস দিছো বেছি বুলি কৈছে নহয় সেই গতিকে প্লাস আৰু 150 লিখিছো বুজি পাইছে আৰু এইটো হৈছে আমাৰ সমীকৰণ ওকে আমাক যে ৰৈখিক সমীকৰণ গঠন কৰিব দিছে এইটো হৈছে ৰৈখিক সমীকৰণ তো আকৌ মই বুজাই আছো 5খন মেজৰ দাম গতিকে 5y কাৰণ y টো মই মেজৰ দাম বুলি y টকা ধৰিছিলো নহয় আৰু 8খন চকীৰ দামতকৈ 150 টকা বেছি হয় ঠিক আছে তো 8খন চকীৰ দাম 8x x দি পূৰণ কৰিম কাৰণ চকীটো মই এখন চকীৰ দাম x বুলি ধৰিছিলো গতিকে 8খন চকীৰ দাম কিমান হ'ব 8x হ'বই নহব যদি এটা চকলেটৰ দাম এখন চকলেটৰ যদি দামটো মই 2 টকা বুলি ধৰো তে 5খন চকলেটৰ দাম কিমান হ'ব 2 5 গুণ 10 টকা হেনেকে মই যেনেকৈ 2 দি পূৰণ কৰিছে 5ক সেম ৱে ইয়াতে 8খন আপোনাৰ চকীৰ দাম কি হ'ব 8x হ'ব কাৰণ এখৰ দাম কিমান এখনৰ x টকা আছে গতিকে 8খনৰ কিমান দাম হ'ব 8x হ'ব ঠিক আছে এনেকৈ মই বস্তুটো ওলাইছো যে 5y = 8x + 150 ওকে কাৰণ 150 টকা বেছি আছে গতিকে 1 + 150 হ'ল ওকে এটা চাব ইয়াৰে পৰা মই 5y এর মান ওলাইছো 5y = 8x + 150 y = কি হ'ব 8x + 150y এইটো যে 5y পূৰণ হৈ আছে y এর লগত সেই 5 টো কি হৈ যাব হৰণ হৈ যাব ঠিক আছে
হৰণ কৰি দিলোঁ মই y টো কি কৰিলোঁ 5টো কি কৰিলোঁ হৰণ কৰি দিলোঁ তেতিয়া মই y ৰ মানটো পাই গ'লোঁ এতিয়া চাব যদি মই x ৰ মান 5 বুলি ধৰোঁ তে কিমান হ'ব এইটো 8 * 5 plus 150 by 5 okay 8 5 যে কিমান হ'ব 40 8 5 গুণ 40 plus 150 by 5 এটা যোগ কৰিলে কিমান হ'ব 190 হৰণ 5 যদি হৰণ কৰোঁ আমি কিমান পাম গতিকে আমি কিমান পাম 38 পাম ঠিক আছে আনফ্ৰেছ এতিয়া আকৌ মই যদি হেনেকে ধৰোঁ আকৌ যদি x সমান মই ধৰিলোঁ 10 তেনেহ'লে y ৰ মান কিমান হ'ব 8 * 10 plus 150 by 5 এইটো কিমান হৈ যাব 80 plus 150 by 5 ওকে এইটো হৈ গ'ল 230 আৰু ইফালে 5 দি হৰণ কৰিম নহয় এইটো হৈ গ'ল 5 4 গুণ 20 আৰু 5 6 গুণ 30 গতিকে 46 হ'ল ঠিক আছে সেম ওয়ে মোৰ যদি x = মই 15 ধৰোঁ ঠিক আছে তেনেহ'লে y টো কিমান হ'ব এটা হ'ব 8 * 15 plus 150 by 5 ওকে যোগ কৰিলে কিমান হ'ব আপোনাৰ 15 8 গুণ 120 আৰু ইফালে 150 যোগ কৰিলোঁ আৰু হৰণ কৰিলোঁ 5 দি ঠিক আছে গতিকে কিমান হ'ব 270 ইফালে তলত 5 ঠিক আছে 5 5 গুণ 25 ইফালে থাকি গ'ল 20 5 4 গুণ 20 গতিকে 54 হ'ল ঠিক আছে এতিয়া মই এটা তালিকাটো পাই যাম ওকে এই তালিকাটো মই নেক্সট ভিডিঅ'ত লওঁ ওকে যদি x = 5 হয় মোৰ y = কিমান পাইছোঁ 38 ঠিক আছে আকৌ মই x ৰ 10 ধৰিছিলোঁ আৰু 15 ধৰিছিলোঁ ঠিক আছে গতিকে 10 হ'লে মোৰ 46 পাইছিলোঁ আৰু 15 হ'লে মোৰ 54 ঠিক আছে 46 54 ঠিক আছে এতিয়া মই x অক্ষ আৰু y অক্ষ ড্ৰ কৰিম ওকে এতিয়া চাব মই তালিকাটো এটো দি দিছোঁ যে x ৰ মান 5 হ'লে আমি y টো পাম 38 তাৰপিছত হেনেকে 10 হ'লে এতিয়া x ৰ মান 10 হ'ব তেতিয়া y ৰ মান 46 হ'ব সেম ওয়ে 15 হ'লে 54 হ'ব ঠিক আছে এতিয়া এই বিন্দু কেইটা মই এই লেখত বহাই দিম লেখডালত এতিয়া চাব এইটো লেখটো মই x অক্ষ আৰু y অক্ষ ড্ৰ কৰিছোঁ ঠিক আছে ইয়াতে আপনি এটা বৰ্গ এক ওপৰতে মান লিখি দিব যে এক বৰ্গ হিচাপত আপনি এক এককে ধৰিছে ঠিক আছে এইটো লাইন এটা দি দিব ওপৰত এতিয়া চাব মানে এটা বৰ্গ এতে মাজতে 5টা বৰ্গ আছে তাৰ পিছতে মই 5 বুলি ধৰিছো ঠিক আছে তাকে বুজাইছে তো যদি x ৰ মান 5 হয় এইটো তেতিয়া y ৰ মান কিমান হ'ব 38 এইটো 35 36 37 38 39 40 32 মোৰ এইটো হ'ব হয়নে এইটো বস্তু এনেকে লৈ গ'লো ঠিক আছে এইটো বস্তু মই এনেকে আগবঢ়ালো এইটো হ'ব মোৰ বিন্দু কি 5 আৰু 38 ঠিক আছে সেম 10 আৰু 46 আছে 10 এইটো হ'ল 45 এইটো 46 নহয় 47 48 49 46 এইটো হ'ব নহয় সেম ওয়ে আছে 10 টো মোৰ ইয়াৰ ওপৰত যাব এইটো হ'ব মোৰ হয়নে 10 আৰু কি 46 10 আৰু 46 ঠিক আছে এইটো 10 আৰু 46 নেক্সট আছে 15 আৰু 54 তো 15 টো এইটো হ'ল 54 টো মোৰ ঠিক ইয়াৰ তলৰটো হ'ব হয়নে এইটো বস্তু মোৰ ঠিক হেনেকে সি ঠিক ইয়াৰ ওপৰত যাব মই তো ডাইৰেক্টলি এইটো বস্তু ইয়াতে দেখাইছো না সেই গতিকে মই এটাকে দেখাই দিছো দুটা মিলাই পেলে আপনাৰ তো গ্ৰাফৰ বহি আছে গতিকে ধুনিয়াকে মিলি যাব তাতে এই কথাই নাই হয়নে এইটো হ'ব 15 আৰু 54 ঠিক আছে মই তিনটা বিন্দু পাই গলো নহয় সেই তিনটা বিন্দু লগ লগাই দিম সেই হ'ব আমাৰ লেগডাল ঠিক আছে গতিকে এটা সব এই এবিসি বিন্দু কিটা মই যে সংযোগ কৰি দিছো নহয় সেইটোই বুজাব মোৰ লেগডাল এই ৰেখাডাল দি আছে এইটোই মোৰ লেগডাল হ'ল ঠিক আছে গতিকে মই চাই ল'ব এইটো বস্তু একেবাৰে সহজ হয় ফাৰ্স্ট মই ধৰি লৈছো চকীৰ দাম মেজৰ দাম xy হিচাপে আৰু কোশ্চেন হিচাপে মই সমীকৰণটো পাইছো 5y = 8x + 150 ওকে ইয়াৰে পৰা y ৰ মান ওলাই লৈছো 8x + 150 5 আৰু হেনেকি x ৰ মান 5 10 15 বহাই পেলে y ৰ মান পাইছো মই 38 46 আৰু 54 হেনেকি তিনটা বিন্দু মই পালো আৰু তিনটা বিন্দু মই লেখডালত বহাই দিছো ধুনিয়াকে আৰু এটা সংযোগ কৰি তিনটা বিন্দু abc হিচাপে মই এটা ৰেখাডাল পালো হে বুজাব মোৰ লেখ ওকে বুজি পাইছে বস্তুটো একেবাৰে সহজ হয়নে ওকে এতিয়া আমি নেক্সট কোশ্চেনটো চাম সো ইয়াতে চাব এতিয়া 4 নম্বৰটো চাও কোশ্চেনটো যদি কোনো এটা ভগ্নাংশৰ হৰ 7 বঢ়োৱা হয় আৰু লবটো 1 কমোৱা হয় ঠিক আছে তেনেহলে মোৰ ভগ্নাংশটো কিমান হৈ যাব 3/2 তাৰ মানে 2/3 ওকে সো হৰ x আৰু লবক y ধৰি ৰৈখিক সমীকৰণটো গঠন কৰা আৰু লেখকৰ সহায়ত প্ৰদৰ্শন কৰা ঠিক আছে এতে কৈ দিছে যে আমি হৰটো কি ধৰিব লাগে x
লব টু y ওকে সো ধৰি ললো মই ধৰা হল এটা ভগ্নাংশ হৰ হল আপোনাৰ x আৰু ভগ্নাংশ লব টু হল y ওকে গতিকে মোৰ ভগ্নাংশটো কি হ'ব y by x হ'ব মানে তাৰ মানে x ভাগৰ y ক্লিয়াৰ যেহেতু মোৰ ওপৰৰ সংখ্যাটো মই কি বুলি কওঁ লব বুলি কওঁ আৰু তলৰ সংখ্যাটো হৰ বুলি কওঁ আৰু যেহেতু হৰটো x ধৰিছো গতিকে x তলত গৈছে আৰু লবটো y ধৰিছো গতিকে y টো ওপৰত গৈছে গতিকে ভগ্নাংশটো কি হ'ব y by x তাৰ মানে x ভাগৰ y হ'ব এতিয়া আমাৰ প্ৰশ্নটো চাব যে এটা ভগ্নাংশ হৰ হাত বঢ়োৱা হয় হৰ তাৰ মানে তলৰটো যে আছে নহয় এইটো হৰ এইটো যে হৰটো আছে নহয় তলৰটো x এইটো কি কৰিছো মই হাত বঢ়াই দিছো তাৰ মানে +7 কৰিছো ঠিক আছে আৰু আপোনাৰ কি কৈছে লবটো 1 কমোৱা হল লবটো কি কৰিছে 1 কমাই দিছে লবটো হল মোৰ ওপৰৰ সংখ্যাটো এইটো 1 কমাই মানে -1 কৰিছো ঠিক আছে -1 কাৰণ 1 কমাব দিছে আৰু এইখিনি সমান কিমান হয় 3/2 তাৰ মানে 2/3 গতিকে 2/3 ইয়াতে লিখি দিছো সমান সমান চিন দি পেলে 2/3 লিখি দিছো ঠিক আছে এটা চাব মই বৰ্জ পূৰণ কৰিছো 2 y - 1 দি পূৰণ কৰিম আকৌ 3 x + 7 দি পূৰণ কৰিম ব্ৰ্যাকেট দিছো এতিয়া ব্ৰ্যাকেটটো খুলি দিছো 2y - 2 * 2 আকৌ 3x + 7 * 21 ঠিক আছে এতিয়া চাব 2y ইয়াতে থাকি যাব 3x + 21 আৰু মাইনাসটো এইফালে গলে +2 হ'ব ঠিক আছে এতিয়া চাব 2y = কি হৈ যাব 3x + এইফালে যে 21 + 2 এইটো আছে নহয় 21 + 2 মানে কি 23 হ'ব গতিকে 3x + 23 ওকে এতিয়া y সমান কি হ'ব এই 3x + 23 ওপৰত থাকিব আৰু হৰণ কি দি কৰিম 2 দি কৰিম তো 2টো মোৰ তলত নামি যাব ঠিক আছে এতিয়া মই যদি x ৰ মান 1 ধৰো তেনেহলে মোৰ y সমান কিমান হ'ব 3 * 1 + 23/2 ওকে 3 * 3 + 23/2 এইটো 26 হৈ যাব নহয় তাৰ মানে 13 পাম ঠিক আছে আকৌ যদি মই x সমান 3 ধৰো তেনেহলে মোৰ y ৰ মান কিমান হ'ব 3 * 3 + 23/2 এইটো 9 হৈ যাব 3 * 3 = 9 + 23/2 ঠিক আছে এইটো হল 32 নহয় 2/32 গতিকে এইটো হৈ যাব 16 ঠিক আছে আকৌ যদি মই x ৰ মান 5 ধৰো তেনেহলে মোৰ y সমান কি হ'ব 3 * 5 + 23/2 এইটো হৈ যাব 3 * 5 = 15 + 23/2 নহয় এইটো হৈ যাব 38/2 নহয় গতিকে এইটো 19 নহয় গতিকে এতিয়া মই এটা তালিকাটো তৈয়াৰ কৰিম ওকে এতিয়া সব মোৰ কি পইণ্টছ হ'ব 1 আৰু 13 ঠিক আছে সো এইটো হল xy এতিয়া x ৰ মান মই 1 ধৰিছিলো y মান কিমান পাইছো 13 তো x ৰ মান 1 ধৰিছো তেতিয়া y মান পাইছো 13 আকৌ x ৰ মান যদি 3 ধৰিছিলো তেতিয়া 16 পাইছো 3 আৰু 16 এফালে 5 আৰু এফালে কিমান আছে 19 ঠিক আছে না বস্তুটো ক্লিয়াৰ হৈছে না গতিকে তিনটা বিন্দু মই বহাই দিলো এতিয়া মই ইয়াৰে এই বিন্দু কেইটা লেখত বহাম গতিকে এইটো চাব এইটো হল মোৰ x অক্ষ ঠিক আছে এইটো হল মোৰ y অক্ষ আপোনালোকৰ তো গ্ৰাফৰ বহি আছে তাতে আপোনালোকৰ ধুনীয়াকৈ বৰ্গবিলাক দিয়া আছে ইয়াতে 5টা বৰ্গ হিচাপে মই এটা হেনেকে একক ধৰিছো এৰে সব অলপ মন কৰিব ইয়াতে আপোনালোকে চাব দুটা বৰ্গ ধৰিব এক একক হিচাপে ঠিক আছে দুটা বৰ্গ 5টা বৰ্গ হিচাপে একক নধৰিব তেতিয়া নহলে আমাৰ বস্তুটো নিমিলিব ঠিক আছে আকৌ দুটা বৰ্গ হিচাপে আপুনি আকৌ 2 ধৰিব ঠিক আছে গতিকে মই আপোনাক দেখুৱাই দিছো কিন্তু আপোনালোকে কি কৰিব বস্তুটো হেনেকে দেখুৱাব দুটা বৰ্গ হিচাপে ধৰিব ইফালে মোৰ হৈ যাব 4 নহয় ইয়াতে চাব মই কি কৰিছো আপোনাৰ দুটা বৰ্গ হিচাপে ইয়াতে মই লিখি দিছো ঠিক আছে 2 বৰ্গ বা দুটা বৰ্গ ঠিক আছে ধুনীয়াকৈ লিখি দিও নহলে আপোনালোকে ধৰিব নোৱাৰিব তো দুটা বৰ্গ হিচাপে মই কি ধৰিছো এক একক ঠিক আছে এতিয়া এইটো হিচাপত মই কি কৰিছো x অক্ষৰ y অক্ষটো ধৰিছো এতিয়া মই বিন্দু কেইটা বহাই দিম চাব আপোনাৰ বিন্দু কেইটা কি আছিল 1 আৰু 13 তো এইটো হল 1 ঠিক আছে 1 আৰু 13 টো ক'ত আছে এইটো আছে নহয় মোৰ এইটো বস্তু ইয়াতে যাই মিলিব আপোনাৰ ধুনীয়া গ্ৰাফৰ বহিত কৰিব ঠিক আছে এইটো হ'ব আপোনাৰ 1 আৰু 13 তাৰ পিছত আছে আপোনাৰ 3 আৰু 16 তো 3 হল এইটো আৰু 16 টো যাব আপোনাৰ ইফালে ওপৰটোত আহিব ইয়াতে হয়নে এইটোহে বুজাব ঠিক আছে এইটো হল আপোনাৰ 3 আৰু 16 তাৰ পিছত আছে আপোনাৰ 5 আৰু 19 তো 5 হল এইটো
এইটো হ'ল 5 আৰু 19 90 একেবাৰে ওপৰত আছে ঠিক আছে এইটো হ'ব আপোনাৰ মই এইটো বস্তু ইয়াতে লগ লাগিব হয়নে মই এইটো বস্তু লেখত আপোনালোকে ধুনীয়াকৈ মিলাব পাৰিব তাতে আজত আনাই থাকে ঠিক আছে এইটো হ'ল আপোনাৰ 5 আৰু 19 ঠিক আছে এতিয়া আপোনালোকে কি বুলি কয় মই এইটো বিন্দু বিন্দু যে দিছোঁ নহয় এইটো মই গুচাই দিওঁ আপোনালোকে নহ'লে কনফিউজ হৈ যাব হা লেখৰ বহিতো এনেকৈ দিব নালাগে কাৰণ আপোনালোকৰ লেখৰ বহিত আজত আনাই থাকে ওকে গতিকে মই ধুনীয়াকৈ বস্তুটো বুজাই দিছোঁ কেনেকৈ ড্ৰ কৰিব লাগিব ওকে এতিয়া চাব তিনিটা বিন্দু যে আছে নহয় সংযোগ কৰি দিয়ক ঠিক আছে সেইটোৱে আপোনাৰ লেগডাল হ'ব ওকে গতিকে চাব মোৰ এই তিনিটা বিন্দু যে আছে এ বি চি মই তিনিটা বিন্দু সংযোগ কৰি দিলোঁ হা আৰু এইটো হৈছে মোৰ লেগডাল ঠিক আছে ধুনীয়াকৈ আঁকিব ওকে আপোনাৰ ইয়াতে চাওক মই দুটা বৰ্গ হিচাপে এক একক ধৰিছিলোঁ সেনেকৈ ওপৰৰ ফালে গৈ থাকিছোঁ আৰু 19 লৈকে গৈছোঁ কাৰণ মোৰ হাইয়েষ্ট পইণ্ট কিমান আছে y মান 19 আছে নহয় সেই গতিকে মই ওপৰৰ ফালে সেনেকৈ গৈ থাকিলোঁ আৰু তলত মোৰ আছিল মানকেইটা xৰ মান আছিল 1 3 আৰু 5 গতিকে 1 3 5 সেনেকৈ আপোনালোকে বহাই দিব আৰু সেনেকৈ মোৰ y অক্ষটো দুটা ঘৰ এৰি পেলাই এক একক হিচাপে ধৰিব সেনেকৈ গৈ থাকিব 19 লৈকে হা আৰু সেনেকৈ ঘৰটো মানকেইটা বহাই দিব ধুনীয়াকৈ আৰু যেতিয়া বিন্দু এটা লগ লগাই দিব সংযোগ কৰিব এটা ৰেখাডাল পাব নহয় সেয়ে হ'ব আমাৰ সমীকৰণৰ লেগডাল ঠিক আছে বুজি পাইছে বস্তুটো নহয় একেবাৰে সহজ হয় ঠিক আছে গতিকে বুজি পাইছে বস্তুটো একেবাৰে সহজ হয় হা এইটোৱে হ'ল আমাৰ আনসাৰ ঠিক আছে এতিয়া লাষ্টত এটা লাইন দি দিব পাৰে যে এই বি চি বিন্দুটো সংযোগ কৰি ৰেখাডাল যে পাইছোঁ সেইটো হৈছে আমাৰ সমীকৰণৰ লেগডাল ওকে লাষ্টত এটা লাইনটো দি দিব বাৰে বাৰে এটা লাইন মই বাৰে বাৰে কি লিখি থাকিম হয়নে গতিকে সেই আনসাৰটো আপোনালোকে বহাই দিব ঠিক আছে প্ৰতিটো কোৱেশ্যন এনেই মই দিছোঁৱে আগতেও সেনেকৈ লাষ্টত এটা লাইনটো দি দিব ঠিক আছে দিছ ইজ দ্য আনসাৰ ওকে এতিয়া আমি ইয়াতে 5 নম্বৰটো চাওঁ ইয়াতে চাব এটা প্ৰব্লেম আপোনাৰ হ'ব যদি আপোনালোকে আনসাৰটো মিলাই চাব যায় নহয় আপোনাৰ সমীকৰণটো নিমিলিব যেনেকৈ মোৰ ইয়াতে সমীকৰণটো কি আহিছে টুৱাইচ y = 3x + 23 এইটো সমীকৰণটো আহিছে নহয় এই সমীকৰণটো আপোনাৰ এইটো যদি মই বুলি ধৰোঁ এই সমীকৰণটো কিন্তু আপোনাৰ আনসাৰটো বেলেগকৈ দিয়া আছে ভুল আছে তাতে সেইটো ফলো নকৰিব প্ৰশ্নমতে আপোনাৰ যদি সমীকৰণটো ওলাব যায় এইটোহে সমীকৰণটো পাব ঠিক আছে ইট ইজ টুৱাইচ y = 3x + 23 এইটো মই বাৰে বাৰে কৈ আছোঁ কাৰণ আপোনালোকে ভাবিব যে ইয়াতে ভুল হৈছে কিবা কিতাপৰ উত্তৰ মানত আপোনাৰ বেলেগকৈ দিয়া আছে +17 বুলি কিবা এটা আছে ঠিক আছে তাতে ভুলকৈ দিছে গতিকে সেই ভুলটো নকৰিব আপোনালোকে আৰু এইটো সেনেকৈ ফলো কৰিব ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ ইয়াতে চাব প্ৰশ্নটো দি আছে 5 নম্বৰটো আয়তাকাৰ এডৰা মাটিৰ ঠিক আছে পৰিমাণ আমাৰ 66 মিটাৰ হয় গতিকে মাটিটোৰ আপোনাৰ কি বুলি কয় দৈৰ্ঘ্যটো দিয়া আছে আপোনাৰ মাটিডৰাৰ আপোনাৰ দৈৰ্ঘ্যটো x মিটাৰ আৰু প্ৰস্থটো কিমান দিছে y মিটাৰ গতিকে সমীকৰণটো গঠন কৰিব দিছে নহয় ইয়াতে আপোনাৰ জাষ্ট আপোনাৰ সমীকৰণটোৱে ল'ব দিছে ঠিক আছে ইয়াতে আপোনাৰ কি বুলি কয় লেখডাল আঁকিব দিয়া নাই ওকে গতিকে এইটো আমাৰ বেছি সময় নালাগে একেবাৰে সহজ হ'ব সেম ৱে আমি সেনেকৈ ধৰি ল'ম যে ধৰা হ'ল ওকে আপোনাৰ ইয়াতে এটা লাইনটো দি দিওঁ যে আয়তাকাৰ কাৰণ কৈ দিছে না বস্তুটো যে আয়তাকাৰ হয় গতিকে এটা লাইনটো দি দিওঁ মই যে ধৰা হ'ল আয়তাকাৰ এডৰা মাটিৰ দৈৰ্ঘ্যটো x মিটাৰ ঠিক আছে আৰু প্ৰস্থটো কিমান y মিটাৰ ঠিক আছে গতিকে এডৰা মাটি বুলি দিব পাৰে নাইবা মাটিডৰাৰ দৈৰ্ঘ্যটো x বুলি দিব পাৰে হা আৰু প্ৰস্থটো হ'ল আপোনাৰ কিমান প্ৰস্থটো হ'ল আপোনাৰ y মিটাৰ ওকে এতেকে আমাৰ এইটো আয়ত আছে আয়তত আমি জানো পৰিসীমাটো কি ফৰ্মুলা আমি জানো যে আয়তৰ পৰিসীমা কিমান 2 × x + y ঠিক আছে এইটো হৈছে আমাৰ ফৰ্মুলা গতিকে আমাৰ এইখিনি সমান কিমান দিছে পৰিসীমাটো আমাৰ 66 দিছে ঠিক আছে 66 ঠিক আছে আমাৰ আয়তৰ পৰিসীমা আমি জানো 2 × x + y = এইটো ফৰ্মুলা হয় ওকে এইটো বস্তুটো মই আগতে আপোনালোকক জনাব খুজিছোঁ যে আমাৰ ফৰ্মুলাটো আছে যে আমি জানো যে আয়তৰ পৰিসীমা কিমান 2 × x + y এইটো সূত্ৰ হয় যদি নাজানে তে জানি থওক যে আমাৰ আয়তৰ পৰিসীমা কি হয় 2 × x + y এতিয়া আমাৰ এইটো ফৰ্মুলা ইউজ কৰি পেলাই এইটো আমি সমীকৰণটো গঠন কৰিম এনে দিয়া আছে যে আমাৰ পৰিসীমা কিমান 66 মিটাৰ গতিকে প্ৰশ্নমতে পৰিসীমা সমান কিমান 66 মিটাৰ পৰিসীমা মই কিমান পাইছোঁ 2 × x + y ঠিক আছে এইটো সমান 66 গতিকে x + y সমান কিমান হ'ব এই দুইটো হৰণ হৈ যাব ঠিক আছে
66/2 তার মানে x + y = কিমান হ'ব 33 ঠিক আছে এটোই আছে আনসার এটোই আমাৰ ওলাব লগা সমীকৰণটো হৈছে ওকে x + y = 33 বুজি পাইছে বস্তুটো এন্ড দিস ইজ দ্য আনসার আয়তকাৰৰ মাটিৰ আপোনাৰ এডৰা মাটিৰ দৈৰ্ঘ্যটো x ধৰিলো প্ৰস্থটো y ধৰিলো হা আৰু আমি জানো যে পাইতৰ পৰিসীমা কিমান 2 * x + y গতিকে 2 * x + y = কিমান হ'ব 66 হ'ব আৰু মোৰ ফৰ্মুলা দিয়া আছে এই দুইটো হৰণ হৈ যাব গতিকে 33 হৈ যাব ঠিক আছে সো আনসার উইল বি x + y = 33 ঠিক আছে 8 নম্বৰটো চাও কোৱেশ্চনটো ইয়াতে আপুনি চাব পাঁচটা মান প্ৰশ্ন আছে ইয়াতেও ঠিক আছে আমাৰ আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা আদিৰ দৰে দেশত উষ্ণতাক ফাৰেনহাইট নহয় একেদৰে জোখা হয় কিন্তু ভাৰতৰ দৰে দেশত আমাৰ সেলসিয়াস হিচাপে জোখা হয় নহয় আমি কি কৰো সেলসিয়াস হিচাপে জোখো কিন্তু আপনার ইউএসএ কানাডা এইবিলাকত ফারেনহাইটত জোখা হয় ঠিক আছে এতিয়া চাব তলত এটা ৰৈখিক সমীকৰণ দিয়া হ'ল যিটো সহায়ত ফারেনহাইটৰ সেলসিয়াসলৈ পৰিৱৰ্তন কৰা হয় এতিয়া ফারেনহাইটটো কি কৰিছো আমি সেলসিয়াসলৈ পৰিৱৰ্তন কৰিম নহয় তেতিয়া আমাৰ ফৰ্মুলাটো এইটো আছে যদি সেলসিয়াস আপোনাৰ দিয়া আছে তেনেহলে আপনি এইটো ফারেনহাইটত কনভার্ট কৰিব পাৰে ওকে সেলসিয়াসৰ বাবে x অক্ষ আৰু ফারেনহাইটৰ বাবে y অক্ষ ধৰি এই ৰেখিক সমীকৰণটো ৰেখ অঙ্কন কৰা এইটো সমীকৰণ দিয়া আছে that f is equal to 9/5 c plus 32 এটো ইম্পর্টেন্ট ফর্মুলা হয় ওকে এটো সায়েন্সত কিন্তু ইউজ করা হয় এটো ফর্মুলাটো মনত রাখিব উচ্চতা যে আপনার চ্যাপ্টারটো পাবো সায়েন্সত তাতে এটো ইউজ করা হয় ফারেনহাইট আৰু সেলসিয়াস নহয় গতিকে তাতে ফর্মুলাটো আছে যে f is equal to 9/5 into c plus 32 ওকে তো এটো রিলেশন হয় সেলসিয়াস আৰু ফারেনহাইটৰ এটা আমরা হুদিছে যে লেখংকন কৰিব দিছে ওকে আৰু যদি উষ্ণতা আপোনাৰ 30 ডিগ্ৰী হয় তেতিয়া ফারেনহাইটত কিমান হ'ব আকৌ 95 হলে কিমান হ'ব এইবিলাক মান ওলাব দিছে গতিকে মানবিলাক ওলাও আমি এতিয়া ঠিক আছে গতিকে এতিয়া আমি এটো সলভ কৰিম ঠিক আছে যেনেকৈ আপোনাৰ দিয়া আছে হেতু চাব পয়েন্টস এটা বহাই দিম ওকে আমাৰ সলিউশনটো চাব প্ৰশ্ন মতে আমাৰ কি দিয়া আছে f is equal to 9/5 c plus 32 এটো আমাৰ সূত্ৰটো আছে হয়নে যদি মই ইয়াতে c এর মান ঠিক আছে যদি c = 0 হয় তেনেহলে f = কিমান হ'ব f = কিমান হ'ব 9/5 into 0 plus 32 তার মানে 0 দিয়ে যদি পূরণ করি তো 0 এ যাব প্লাস 32 = কিমান হ'ব 32 হ'ব হয়নে আকৌ যদি c এর মান মই ধৰু সাপোজ 10 ধৰিলো তেনে f মান কিমান হ'ব 9/5 into 10 plus 32 এটো 5 * 5 5 * 10 নহয় গতিকে 9 * 18 হৈ যাব 18 + 32 কিমান হ'ব 50 হৈ যাব হয়নে গতিকে এতিয়া আপনি চাব মই কেনেকৈ বহাম 50 টো আপোনাৰ বহুত বেছি হৈ যাব নহয় এটো যদি মই -10 কৰি দিও তেতিয়া চাও মই -10 কৰিলে আপোনাৰ এটো বস্তুটো আপোনাৰ কাটা যাব হয়নে তো এটো বস্তু এতিয়া অলপ বেলেগ হৈ যাব মই অলপ কৰি দেখাই দিও 50 টো হলে আপোনাৰ বহুত বেছি হৈ যাব মানটো গ্ৰাফত বহালে আপোনাৰ অলপ দিগদাৰে হ'ব নহয় তো -10 দিলো ইয়াতে ইনটু -10 plus 32 এটো কিমান হৈ যাব 5 * 5 5 * 10 -18 হৈ যাব নহয় 9 * 18 -18 plus 32 এটো যোগ বিয়োগ কৰিলে মই কিমান পাম 14 পাম হয়নে কিমান পালো মই 14 পালো গতিকে মই দুটা বিন্দু পালো 0 আৰু 32 আৰু আপোনাৰ -10 আৰু 14 নহয় ঠিকই আছে না এই তালিকাটো এটা দি দিম মই ইয়াতে সাইডত ইয়াতে চাব মোৰ এটো এটা আছে c আৰু এটা আছে f হয়নে তো এটো c ধৰু আৰু এটো f ধৰু x y এর জায়গাত কি দিছো c আৰু f c টো যেতিয়া মোৰ 0 আছিল তেতিয়া f এর মান পাইছো মই 32 ঠিক আছে আকৌ যেতিয়া c এর মান মই ধৰিছিলো -10 হা -10 যেতিয়া f এর মান মই কিমান পাইছো 14 নহয় এটো হল মোৰ 0 হা এটো x অক্ষ বুজাবো x অক্ষত মই বহাম c এর মান আৰু আপনার এইফালে c বহাই দিব হ্যাঁ এটো x অক্ষ বুজাবো আর এটো হ'ব আপনার y অক্ষ আর এইফালে মই মানটো বহাম কি f হয়নে তো ইয়াতে লিখি দিব পারে এতে চাবো মোর 0 0 to 0 ইয়াতে আছে নহয় মই এতে 5 10 কৰি বহালো ঠিক আছে 5 10 15 এটো হল 5 এটো হল 10 এটো হল 15 এটো হল 20 এটো হল 5 10 15 20 এটো হল 25 নহয় এটো f টো মই এতে পুরো গুছাই দিও কারণ আপোনালোকে আৰু কনফিউজ হৈ যাব যে এতে f কোৰ পৰা আহিল হয়নে এখানে মানে y অক্ষটো মোৰ কি বুজাই আছে f বুজাই আছে হা ফারেনহাইট এই গতিকে এনেকৈ দিছো এটো হল 25 এটো বুজাব মোৰ 30 এটো বুজাব 35 ঠিক আছে
আৰু এইটোৱে বুজাব মোৰ f বা এখটো কি বুজাব মোৰ f এইটো চাব ইয়াতে মানকেইটা ইফালে দিছো কিয় জানেনে মোৰ এটা মান ইয়াতে মাইনাছত আছে এইটো বস্তু মোৰ এইটো আপোনাৰ সেকেন্ড মানে কি বুলি কয় দ্বিতীয় চকত মানটো আহিব সেইকাৰণে মই ইয়াৰে মানটো ইফালে লিখছো আৰু ইয়াতে মানটো বহাম বিন্দুটো বহাম ঠিক আছে নেক্সট চাব ইয়াতে চাব এইটো -5 হ'ব -10 -15 -20 ঠিক আছে ইফালে আহিব 5 10 15 20 ওকে প্ৰথম বিন্দুটো আছে মোৰ 0 আৰু 32 তাৰ মানে 0 আৰু 32 তাৰ মানে এইটো বাইকৰ ওপৰৰ ফালে মই যাব লাগিব 32 টো মই ক'ত পাম এইটো 31 এইটো হ'ল 32 নহয় এইটো বিন্দুটো আহিব মোৰ ঠিক আছে এইটো হ'ল 0 আৰু 32 ঠিক আছে তাৰ পিছত কি আছে আপোনাৰ -10 আৰু 14 -10 টো মোৰ এইফালে যাব লাগিব ঠিক আছে আৰু 14 টো মোৰ ক'ত যাব 14 টো ঠিক 15 এটা ঘৰ তলত তাৰ মানে মোৰ এইটো বস্তু ইয়াতে যাব নহয় এই 15 টো ইয়াতে আছে সৰি আপনার কি বুলি কয় -10 10 টো ইয়াতে আছে 15 নয় হা এটো 10 ইয়াতে লগ লাগি আছে নহয় এটো বিন্দু বুজাব মোৰ কি আপনার -10 আৰু 14 ঠিক আছে এতে বিন্দু যে মই দিছো নহয় ইয়াতে বুজাবৰ কাৰণে আপোনালোক এটো মই ৰাব কৰি দিও নহলে দেখাত বেয়া দেখা হ'ব হয়নে এটিকে ৰাব কৰি দিছো ঠিক আছে এটো হ'ল -10 আৰু 14 তো -10 আৰু 14 টো হ'ল এটো বিন্দুটো হা ইয়া এতে দুটা বিন্দু মই সংযোগ কৰি দিম ঠিক আছে এই দুটা বিন্দু কি কৰি দিম মই সংযোগ কৰি দিম তো ইয়াতে চাব আপোনালোকে বিন্দুকেইটা a আৰু b মই বহাই দিছো 032 বিন্দুটো ইয়াতে a বিন্দুটো মই বুজাইছো আৰু b বিন্দুটো হ'ল -10 আৰু 14 ঠিক আছে আৰু এই b বিন্দুটো সংযোগ কৰি দিলো যে ৰেখাডাল পাইছো নহয় হেতু হৈছে মোৰ আমাৰ ইয়াৰে লেগডাল ঠিক আছে that is f is equal to 9/5c into +32 এটো সমীকৰণ লেগডাল হৈছে এটো ঠিক আছে বুজি পাইছে বস্তুটো সহজ হয় মই কি কৰিছো একবাৰ c সমান 0 ধৰিছো আৰু একবাৰ -10 ধৰিছো হেনেকে মই f ৰ মান পাইছো 32 আৰু 14 আৰু দুটা বিন্দু বহাই দিছো হেনেকে ধুনিয়াকে লেগডালত এটোই হল মোৰ ইয়াৰে আনসাৰ ওকে এতিয়া মই ইয়াৰে এটো তো মোৰ প্ৰথমৰ আনসাৰটো নহয় এটো হল মোৰ প্ৰথমটো ইয়াতে মোৰ পাঁচটা কোৱেশ্চন আছে এতিয়া মই দ্বিতীয় নম্বৰটো চাম দ্বিতীয় নম্বৰটো চাব কি সুধিছে দ্বিতীয় নম্বৰটো সুধিছে যদি আপোনাৰ উচ্চতা 30 ডিগ্ৰী হয় তাৰ মানে c যেতে 30 ডিগ্ৰী হয় যদি c সমান 30 ডিগ্ৰী হয় ঠিক আছে তেনে হলে আপোনাৰ মানটো ওলাব দিছে ফাৰেনহাইটত নহয় তেনে চাব আপোনাৰ সমীকৰণটো দিয়া আছিল f সমান 9/5 into c plus 32 ইয়াতে 9/5 c ৰ মান কিমান বহাম 30 ডিগ্ৰী ঠিক আছে plus 32 এটো কিমান হৈ যাব 5 * 5 5 * 6 30 9 * 6 = 54 নহয় প্লাস 32 দুটা যোগ কৰি দিও আপনার কিমান হৈ যাব 86 গতিকে এটো হল আমাৰ 86 ডিগ্ৰী ফাৰেনহাইট ওকে এটো হল মোৰ আনসাৰ যেতে c 30 ডিগ্ৰী হ'ব নহয় সেলসিয়াস তেতে f ৰ মান কিমান পাম মই 86 ডিগ্ৰী পাম ঠিক আছে 86 ডিগ্ৰী ফাৰেনহাইট ওকে বুজি পাইছে বস্তুটো নেক্সট আপনার এটো হল 2 নম্বৰ এটা 3 নম্বৰটো চাব এইবিলাক সহজ হয় হা যে 3 নম্বৰটো আছে যদি আপনার ফাৰেনহাইটটো আপনার 95 ডিগ্ৰী হয় না গতিকে দিয়া আছে কি যে যদি আপনার f সমান কিমান হয় 95 নহয় তেনে হলে আপনার কি হ'ব তেনে হলে ফর্মুলাটো আছে যে হেতু বস্তু বহাব লাগিব যে f = 9/5c + 32 ইয়াতে যদি মই f ৰ মান বহাই দিও 95 সমান কিমান হ'ব 9/5 আৰু c হ'ব নহয় প্লাস এতে এটা ব্র্যাকেটটো দি দিও 32 ঠিক আছে এতিয়া এটো সলভ কৰিব লাগিব ঠিক আছে গতিকে চাব 9/5c সমান কিমান হৈ যাব 32 আৰু এইফালে 95 তে এইফালে গলে কি হ'ব -95 হ'ব ঠিক আছে সরি এতে চাব বস্তুটো কি হৈ যাব আপনার 95 টো আপনার 9/5 যদি এইফালে থাকি যায় না এইফালে কি হ'ব 95 - 32 ঠিক আছে না এইটো বস্তু এতে থাকি গল আৰু 9/5c টো আৰু 32 তে এইফালে গলে -32 হ'ল বাকি হেনেকে আছে ঠিক আছে গতিকে এটো আপনার বিয়োগ কৰিলে কিমান পাব 63 হয়নে গতিকে 9/5 c সমান কিমান পালে 63 ঠিক আছে গতিকে এতিয়া মই ইয়াৰে পৰা কি উলাম c ৰ মান উলাম ঠিক আছে সো ইয়াৰে নেক্সট স্টেপ টু নেক্সট পেজত লম 9/5 c সমান 63 নহয় এটি 63 গতিকে c সমান কি হ'ব 63 ইনটু এই 9/5 এনেকে আছে ন ইফালে গলে উল্টা হৈ যাব ইনটু 5/9 হৈ যাব ঠিক আছে 5/9 ওকে গতিকে কিমান হ'ব বা এটো হেনেকে দিব পাৰে 9
9 গুণ 9 আৰু 9 7 গুণত যাব নহয় 63 গতিকে 7 5 গুণ 35 গতিকে এইটো 35 হ'ল ঠিক আছে গতিকে মোৰ চিৰ মান কিমান পালো 35 ডিগ্ৰী সেলসিয়াস ঠিক আছে গতিকে এইটো মই মান কিমান পাম চি সমান 35 ডিগ্ৰী সেলসিয়াস ওকে নেক্সট টু চাও এতিয়া 4 নম্বৰটো এইটো হৈছে মোৰ 3 নম্বৰটো এবাৰ চাম আমি 4 নম্বৰটো 4 নম্বৰটো কি দি আছে আপোনাৰ উষ্ণতা আপোনাৰ 0 ডিগ্ৰী সেলসিয়াস হয় হয়নে তেতিয়া ফাৰেনহাইটত ওলোৱা আৰু যদি আপোনাৰ ফাৰেনহাইটটো 0 হয় তেতিয়া আপোনাৰ সেলসিয়াসত ওলোৱা হয়নে ইয়াতে দুটা আকো আছে হা গতিকে যদি আপোনাৰ সি 0 হয় তেনেহলে f টো কিমান হ'ব 9/5 to c + 32 যদি c টো 0 হয় তো 0 হৈ যাব প্লাস 32 ইয়াতে কিমান হৈ যাব অনলি 32 হ'ব হয়নে তাৰ মানে f ৰ মান কিমান পাম মই 32 পাম নহয় গতিকে এইটো কিমান হৈ যাব 32 ডিগ্ৰী ফাৰেনহাইট ওকে আৰু তাৰে আৰু এটা দিছে যে আকৌ যদি সৰি f সমান 0 ডিগ্ৰী হয় হয়নে তেনেহলে কি হ'ব এতে নেক্সট পেজটো লওঁ f সমান 9/5 c + 32 9/5 into c মানে মোৰ বস্তুটো কিমান হ'ব আপোনাৰ c টো মই c হিচাপে ধৰিব লাগিব আৰু f মই কি ধৰিব লাগিব 0 কাৰণ মোৰ দিয়া আছে f টো মান যেতিয়া 0 হয় ঠিক আছে গতিকে f ৰ জায়গাত মই 0 বহাই দিম বাকি সমীকৰণটো হেনেকে থাকিব ঠিক আছে গতিকে আপোনাৰ c ৰ মান ওলাব দিছে তো 9/5 c সমান কি হ'ব -32 গতিকে c সমান কিমান হ'ব -32 into এইটো 5 এইটো by 9 নহয় আৰু ইয়াৰে মান যেতিয়া হৰণ কৰি ওলাব নহয় এইটো ওলাব -17.77 ঠিক আছে ইয়াক আপনি -17 পইণ্ট এইটো 77 আছে না ইয়াক আপনি 8 বুলি ধৰিব পাৰে ঠিক আছে গতিকে এইটো হ'ল মোৰ ইয়াৰে আনসাৰ ঠিক আছে -17.8 ডিগ্ৰী সেলসিয়াস হিচাপে ধৰিব পাৰি এইটো ওকে যেতিয়া f টো 0 হ'ব নহয় তেতিয়া আমাৰ c ৰ মান কিমান হ'ব -17.8 ডিগ্ৰী সেলসিয়াস ওকে এতিয়া আমি 5 নম্বৰটো চাওঁ ইয়াৰে 5 নম্বৰটো কি কৈছে ইয়াতে যদি আপোনাৰ উষ্ণতা ঠিক আছে এনে কোনো উষ্ণতা আছে নেকি বুলি সুধিছে যিটো ফাৰেনহাইট আৰু সেলসিয়াস দুটা মানে সাংখ্যিকভাৱে একে সাংখ্যিকভাৱে সমান বুলি সুধিছে যে এনেকুৱা আছে নে নাই আৰু যদি আছে তে নিৰ্ণয় কৰিব দিছে নহয় তাৰ মানে f আৰু c মোৰ সমান হিচাপে ধৰিব লাগিব নহয় তো যদি f = c হয় ওকে এতিয়া মই চাওঁ হয় নে নহয় ওকে তো আমাৰ এনেতো হয়ে মই জানোৱে কিন্তু আমি সবে জানো 40 ডিগ্ৰী হয় দুটা বস্তু সমান হয়নে কিন্তু মই বস্তুটো দেখাব লাগিব আপোনাক সমান বস্তুটো আপনার -40 एक्चुअली नॉट 40 -40 এটা -40 ডিগ্ৰী হ'ব তেতিয়া দুটা বস্তু সমান হয় তো গতিকে এতিয়া মই আপোনাক এই মানটো লাই দেখাম -40 টো কেনেকৈ পাম মই ঠিক আছে তো 9/5 c + 32 এইটো হ'ল মোৰ সূত্ৰটো নহয় ইয়াতে মই যদি f ৰ জায়গাত c লিখি দিওঁ ঠিক আছে তো এইটো কি হ'ব 9/5 c + 32 ওকে এটা চাব এই প্লাস 9/5 টো দিছে ইফালে আইলে কি হ'ব -9/5 হ'ব আৰু c সমান কিমান হ'ব 32 নহয় এটা এইটো 1c আছে একো নাই মানে কি 1c হয়নে তো মই c যদি কমন লৈ লওঁ এটো কিমান হ'ব তলত মোৰ 5 হ'ব নহয় ইফালে আপোনাৰ 5 - 9 আৰু c সমান কি হ'ব 32 এটো কিমান হ'ব -4/5 c সমান কি হ'ব 32 ঠিক আছে -4/c = 32 এখিনি লৈকে বুজি পাইছে আপোনালোকে ইয়াৰে পিছত চাব গতিকে c = কেনেকৈ লিখিম মই এতিয়া -4/5 c সমান কি 32 গতিকে -4c সমান কি হ'ব 32 * 32/5 ঠিক আছে এতিয়া এই c টো কি হ'ব এই মাইনাসটো ইফালে আহিব 32/5 টো ওপৰত থাকিব আৰু 4 টো তলত নামি যাব ঠিক আছে এই 4 * 4 4 * 8 * 32 গতিকে -40 ডিগ্ৰী সেলসিয়াস গতিকে মোৰ -40 ডিগ্ৰীত মোৰ কি হয় ফাৰেনহাইট আৰু সেলসিয়াস স্কেল দুটা সমান হয় ওকে ইটস ভেরি ইম্পর্টেন্ট আপোনালোকে জানিব লাগে যে ফাৰেনহাইট আৰু সেলসিয়াস কেতিয়া সমান হয় কোন তাৰ কি মান আছে সেইটো হয় -40 ডিগ্ৰী ওকে -40 ডিগ্ৰী সেলসিয়াসত আপোনাৰ কি হয় -40 ডিগ্ৰী যে হয় এটো সময়ত আপোনাৰ সেলসিয়াস আৰু ফাৰেনহাইট দুটা সমান হৈ থাকে ঠিক আছে
So minus 40 degrees is the temperature which is numerically same in both Fahrenheit and Celsius. Okay. So এইটো এটা লাইন আপোনালোকে লাষ্টত দিব পাৰে